হেল্ল' এভৰিৱান, আজি আমি শিকিবলৈ গৈছো দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ, যিটো নেকি আমাৰ অধ্যায় 3 গণিতৰ ক্লাছ 10। এতিয়া তোমালোকক প্ৰথমতে মই এটা কথা ক'বলৈ ওলাইছো যে তোমালোকে এইটো চেপ্টাৰ শিকা টাইমত কিতাপখন উলিয়াই লোৱা বঢ়িয়াকৈ, আৰু যদি তোমালোকে একোৱেই নজনা একোৱেই প্ৰব্লেম নাই। আমি প্ৰথমৰ পৰা একদম বেচিক্সৰ পৰা আলোচনা কৰিম। ইয়াত আমাৰ যিখিনি বস্তু দৰকাৰ হ'ব মই সেই গোটেইখিনি বস্তু লিখি দিম, আৰু লগতে তোমালোকক লিখি যাবা লগত। মানে এনেকুৱা নহয় যে মই লিখি আছো তোমালোকেও লিখি আছা। মই লিখি হোৱাৰ পিছত যেতিয়া মই তোমালোকক লিখিবলৈ ক'ম, তোমালোকক ভিডিঅ'টো পজ কৰি লিখি ল'লে হ'ল, আৰু কিতাপখন বঢ়িয়াকৈ উলিয়াই ল'বা কাষত, কাৰণ তোমালোকৰ কুৱেশ্যনখিনি চোৱাত সুবিধা হ'ব তেতিয়া। এতিয়া ঠিক আছে, আমি এতিয়া দুটা চলকত ৰৈখিক সমীকৰণৰ যিটো জোৰ আছে, আচলতে সেইটো বস্তু আমি চাবলৈ ট্ৰাই কৰো যে ৰৈখিক সমীকৰণ এই ৰৈখিক সমীকৰণত এটা অলপ আভাস পাইছিলা নে তোমালোকে বহুপদ নামৰ অধ্যায়টোত? বহুপদত কি আছিল জানানে তোমালোকৰ? ৰৈখিক বহুপদ আছিল, ৰৈখিক বহুপদ। কিন্তু তাত চলক এটা আছে। কেনেকুৱা টাইপৰ আছিল ৰৈখিক বহুপদটো? সাপোজ 3x + 5 এইটো এটা কি আছিল? ৰৈখিক বহুপদ। x - 1 এইটো এটা আছিল ৰৈখিক বহুপদ। x + √3 এইটো এটা আছিল ৰৈখিক বহুপদ। আৰু বহুপদ আৰু সমীকৰণৰ মাজত ডিফাৰেন্সটো কি জানানা? বেলেগ একোৱেই নহয়। যদি মই বহুপদ এটাত ইকুৱেল টু 0 লিখি দিওঁ, তেতিয়াহ'লে এইখিনি হৈ যাব ৰৈখিক সমীকৰণ। বুজি পাইছা কি কৈছো? যে বহুপদটো যদি মই ইকুৱেল টু 0 লিখি দিওঁ, তেতিয়াহ'লে সেই বহুপদটো কি হৈ যাব? সমীকৰণ হৈ যাব। এতিয়া ইয়াতেতো এটাহে চলক আছে x, ইয়াতে কি কেইটা চলকৰ কথা কৈছে? দুটা চলক। আৰু কি কৈছে? জোৰৰ কথা কৈছে। মানে দুটা চলক থাকিব লগা হলে, যদি মই এটা চলক সাপোজ 3x বুলি ভাবো, এটা চলক 4y বুলি ভাবো, +5 = 0, এইটোৱে কি হ'ব? দুটা চলকত ৰৈখিক সমীকৰণ। বুজি পাইছা কি কৈছো মই? যদি মই ইকুৱেল 0টো নিদিলো হয়, তেতিয়াহ'লে এইটো দুটা চলকত ৰৈখিক বহুপদ হ'ল। দুটা চলকত ৰৈখিক বহুপদ, দুটা চলকত ৰৈখিক বহুপদ। যিহেতু মই ইয়াতে ইকুৱেল টু 0 দি দিলো, এইটো দুটা চলকত ৰৈখিক সমীকৰণ হৈ গ'ল। এতিয়া এটা কথা মই তোমালোকক ক'বলৈ বিচাৰো, ইয়াৰ যিটো মান আছিল, মানে 3x + 5, ইয়াৰ মই এটা x ৰ এনেকুৱা এটা মান পাইছিলো, যিটো মান নেকি x ৰ ঠাইত বহুৱাই দিয়াৰ পিছত মই গোটেই এই এনচাৰটো 0 পাইছিলো। সেইটোকে মই কি বুলি কৈছিলো? এই বহুপদটোৰ শূন্য বুলি কৈছিলো। চেম একেদৰে ইয়াততো এনেকুৱা মান ওলাব লাগিব না, যিখিনি মান বহালে এই গোটেই যি সমীকৰণটো আছে অথবা বহুপদটো আছে, এই বহুপদটোৰ মানটো কিমান হ'ব লাগিব? 0 হ'ব লাগিব। এইটো কণ্ডিশ্যনত বুজিবলৈ ট্ৰাই কৰা। ইয়াত সাপোজ আৰইটো আছিল ax + b, এনেকুৱা টাইপৰ আৰই আছিল। এইখিনি আমাক দৰকাৰ নাই বৰ্তমান, কিন্তু বুজিবলৈ চেষ্টা কৰা। এক্সত মই এনেকুৱা কি এটা মান বহাম, যিটো মান বহুৱালে মই এই গোটেই বহুপদটো কি হৈ যায়? শূন্য হৈ যায়। সেই মানটো কি আছিল জানানে? -b/a। -b, b জাগাত কি আহিব? তোমাৰ মাইনাছ আহিব, মানে 5 আছে কিহত? b জাগাত কোন আছে? 5 আছে, -5, আৰু a মানে কোন আছে? 3। মানে মই x ৰ জাগাত যদি -5/3 বহুৱাই দিওঁ, তেতিয়াহ'লে এইটো কিমান হ'ব চাবাচোন। 3 কেনচেল, -5 + 5, এনসাৰটো কি হৈ গ'ল? 0 হৈ গ'ল। মানে এই বহুপদটোৰ কাৰণে শূন্য কিমান হ'ব? -5/3। ইয়াত বাহিৰে পৃথিৱীত তুমি যি মান বহুৱাই নিদিয়া কিয়, সেইটো কোনোদিনে 0 নহয়। মানে একমাত্ৰ এটাই ভেলু পাবা, যিটো নেকি বহুৱাই দিয়াৰ পিছতে গোটেই বহুপদটো কি হ'ব? 0 হ'ব। ধৰিব পাৰিছা? যদি তোমালোকৰ বহুপদটোত অলপ ষ্ট্ৰাগল কৰিছা, তোমালোকৰ বুজি পোৱাত অসুবিধা হৈ আছে, ডেছক্ৰিপশ্যনত লিংক আছে প্লেলিষ্টত, তোমাৰ যিটো অধ্যায়তে অলপ ডাউট আহি আছে সেইটো অধ্যায় বঢ়িয়াকে চাই লোৱা। বুজি পাইছা? তাৰে পিছতহে তুমি সমীকৰণটোলৈ আগবাঢ়া। মোৰ মতেদি মই তোমালোকক সাজেষ্ট কৰিছো যে বহুপদটো শেষ নোহোৱাকৈ তোমালোকে সমীকৰণলৈ আগ নাবাঢ়িবা। ইয়াৰ পিছত এতিয়া চাবাচোন, এতিয়া আমি এইখিনি এতিয়া ৰৈখিক সমীকৰণটো আমি বহুত ভালকৈ এতিয়া আলোচনা কৰিম। ঠিক আছে, এতিয়া আমি আগবাঢ়ো ৰৈখিক সমীকৰণলৈ। চাবা, প্ৰথমতে আমি ৰৈখিক সমীকৰণৰ জোৰ জানাৰ আগতে আমি ৰৈখিক সমীকৰণটোৰ কথা বঢ়িয়াকৈ আলোচনা কৰি লওঁ। কি কৈছো মই তোমালোকক? ৰৈখিক সমীকৰণৰ কথা চাই লওঁ। ৰৈখিক সমীকৰণ কিন্তু দুটা চলকত চাম হা। এতিয়া আমি এটা চলকত নাচাওঁ, দুটা চলকত চাওঁ। চলক কেইটা থাকিব? দুটা চলক থাকিব। সাপোজ মই এটা ললো তোমাৰ 2x + 3y + 4 = 0। মানে ইয়াৰ আৰ্হিটো কেনেকুৱা হ'ব জানানে তোমালোকে? আৰ্হিটো হ'ব তোমাৰ ax + by + c = 0। তেতিয়াহ'লে এইখিনিত মই ইয়াৰ মান চাম যে কি মান বহাম, যাতে এই গোটেই বহুপদটো কি হৈ যাব? শূন্য হৈ যাব। তাৰ মান চাম মই। মানটো চাবাচোন মই কেনেকৈ উলিয়াম। সাপোজ মই যদি লিখিবলৈ ট্ৰাই কৰো, x যদি x = 0 হয়,
তেতিয়াহ'লে 2 into x ৰ জেগাত কোনে আহিব 0 প্লাছ 3y প্লাছ 4 ইকুৱেল টু 0 পাম। তেতিয়াহ'লে এইখিনিতো 0 হৈ গ'ল, এইখিনিতো 0 হৈ গ'ল, 3y প্লাছ 4 ইকুৱেল টু 0, 3y ইজ ইকুৱেল টু -4, y ইজ ইকুৱেল টু -4/3। মানে x ৰ মান 0 বহালে y ৰ মান কিমান হৈ যায় -4/3। x ৰ মান চাবাচোন, এইটো মই x ৰ কিবা এটা মান বহালে y ৰ কিবা এটা মান পালো। সেম একেদৰে মই x ৰ যদি আৰু এটা বেলেগ মান বহাও, তোমাৰ মাইণ্ডত কুৱেশ্যন আহিব পাৰে যে 0 বহাব লাগিব নেকি, 1 বহাব লাগিব নেকি, 3 বহাব লাগিব নহয়, তোমাৰ যি মন যায় তাকে মান বহাব পাৰিবা। সাপোজ মই ইয়াতে লিখি দিলো x ইজ ইকুৱেল টু 10 লিখি দিলো, তেতিয়াহ'লে এইটো 2 into 10 হৈ গ'ল প্লাছ 3y ইকুৱেল টু 4, 20 প্লাছ 3y ইকুৱেল টু 4, 3y ইজ ইকুৱেল টু 4 minus 20, 3y ইজ ইকুৱেল টু -16, y ইজ ইকুৱেল টু -16/3। মানে x ৰ মান 10 বহালে y ৰ মান কিমান হয় -16/3 হয়। মানে ইয়াৰ মই কিমানটা সমাধান পাম, এটা সমাধান এনেকৈ কিমানটা সমাধান পাম, x ৰ প্ৰত্যেকটা বেলেগ মানৰ কাৰণে মই y ৰ প্ৰত্যেকটা বেলেগ মান পাম নে? তেতিয়াহ'লে ইয়াৰ সমাধানৰ সংখ্যা কিমান হ'ব, সমাধানৰ সংখ্যা কিমান হ'ব, সমাধান ইয়াৰ অসীম। ইয়াৰ কিমানটা সমাধান আছে, অসীম সংখ্যক সমাধান আছে। এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সমাধান কিমানটা আছে, অসীম সংখ্যক সমাধান আছে। ইয়াৰ পিছত আমি জোৰৰ কথা কম, জোৰৰ তাত কি আহিব জানানে, যে এইখিনি মই জানো ইয়াৰ কিমানটা সমাধান হ'ব, অসীম সংখ্যক। তাৰপিছত মই আৰু এটা সমীকৰণ দেখিম তাৰো অসীম সংখ্যক সমাধান হ'ব, তাৰে পিছতে আমি তাক সলভ কৰিব চেষ্টা কৰিম। চাবাচোন মই কি ক'ব চেষ্টা কৰিছো তোমাক। সাপোজ মই 2x প্লাছ 5y ইকুৱেল টু 6 ধৰিম, মানে সমান চিন এইফালে লিখিব পাৰো, এইটো মই প্লাছ 6 ইকুৱেল টু 0 দিব পাৰো। এইফালে r এইটো কেনেকুৱা আছিল, সাপোজ মই 3x minus 4y প্লাছ 2 ইকুৱেল টু 0, মই দুটা সমীকৰণ ললো। এইটো সমীকৰণৰ কিমানটা সমাধান হ'ব, অসীম সমাধান। এইটো সমীকৰণৰ কিমানটা সমাধান হ'ব, অসীম সমাধান। যদি এইটো আৰু এইটোৰ মাজত কিবা এনেকুৱা সমাধান পালো, মিউচুৱেল সমাধান, মানে ইয়াতো আছে সেইটো সমাধান, ইয়াতো আছে। সাপোজ এক্সাম্পল 2,3, মই নাজানো আছে না নাই, মই লিখি ললো 2,3 টো ইয়াৰো সমাধান, 2,3 টো ইয়াৰো সমাধান। তেতিয়াহ'লে এই দুয়োটাৰ যৌথ, মানে এই দুয়োটাৰ গোটেই মিলি সমাধান কিমান হ'ব, 2,3। এইটোৱে কেছ, মানে এইটোৱে আমাক উলিয়াব পাৰে যে দুয়োৰে মাজত কি সমাধান আছে, কমন সমাধান। আৰু আমি গম কেনেকে পাম দুয়োৰে মাজত সমাধান আছে নে নাই, নে বেছি আছে নে এটাই আছে। এটা বস্তু লক্ষ্য কৰা, এতিয়া মই গ্ৰাফৰ কথা যদি তোমালোকক বুজাবলৈ যাওঁ, এখন মই কাৰ্টেজিয়ান সমতল ললো, য'ত নেকি x o x ডেছ থাকিব আৰু y o y ডেছ থাকিব। তাত মই এটা সমীকৰণৰ, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যদি মই মানখিনি বহুৱাই দিওঁ, যিমানখিনি ভেলু অলপ 2,3, 3,4 এনেকুৱা যদি মই মান বহুৱাই দিওঁ, তেতিয়াহ'লে সদায় এডাল সৰল ৰেখা পাম। কি পাম, সদায় এডাল সৰল ৰেখা পাম। এইটো কি পালো, মই 1 নম্বৰ সমীকৰণটো পালো। এইটো মই 1 নম্বৰ বুলি দিলো, এইটো মই 2 নম্বৰ বুলি দিলো। 1 নম্বৰ সমীকৰণ পালো। চেম 2 নম্বৰ সমীকৰণটো যেতিয়া মই ভেলু কেইটা বহুৱাই দিওঁ, চাপোজ এনেকুৱা হয়, এটা বিন্দুত কাটিলে, যদি এটা বিন্দুতে কাটা যায় দিওকে, কেইটা সমাধান হ'ব ইহঁতৰ, সমাধান এটাই হয়। যিটো বিন্দুত কাটা গৈছে সেই বিন্দুটোৱে কি হ'ব, সাপোজ এই বিন্দুটোৰ স্থানাংক 3,2, এইটোৱে কি হ'ব ইহঁতৰ সমাধান। আৰু এটা বস্তু মনত পেলোৱা আছে তুমি, যেতিয়া আমি কাৰ্টেজিয়ান সমতলত লিখিছিলো, সদায় আমি কি লিখো, x, y হিচাপত লিখো নে y, x হিচাপত লিখো মানবিলাক, x, y হিচাপত। মানে ইয়াৰ x ৰ মান কিমান হ'ব 3, y ৰ মান কিমান হ'ব 2, এইটোৱে হ'ব ইয়াৰ নিৰ্ণয় সমাধান। সাপোজ মই আৰু এখন কাৰ্টেজিয়ান সমতল ললো, তাৰ ধৰো যিডাল গ্ৰাফ ওলাব, মানে বেলেগ সমীকৰণ এটা চালো মই, সেইডাল গ্ৰাফ দুডাল, এডালটো এনেকুৱা গ্ৰাফ পালো, এডাল এনেকুৱা দেখা পালো 1 নম্বৰ। তাৰে পিছত যিডাল দেখা পালো ইয়াৰ ওপৰেৰে পালো, সেম সেইপাত ৰেখাই পালো, ইয়াৰ কেইটা সমাধান হ'ব, ইয়াৰ এইটো এটা সমাধান হ'ব, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, মানে 1 নম্বৰটো যিমান কেইটা সমাধান হ'ব 2 নম্বৰৰ সমাধান কেইটা মিলি যাব। ইয়াৰ কিমানটা সমাধান পাম মই, অসীম সংখ্যক সমাধান। তাৰে পিছত আৰু এটা কণ্ডিশ্যন কেনেকুৱা হ'ব পাৰে জানানে, যে কাৰ্টেজিয়ান সমতলখন আছে, এডাল ৰেখা আছে, ইয়াৰ সমান্তৰালকৈ এডাল ৰেখা গুচি গ'ল, কোনোদিনে কটাকটি কৰা নাই, মিলিও যোৱা নাই, সমান্তৰালকৈ গুচি গৈছে, তেতিয়াহ'লে ইহঁত দুয়োৰে সমাধান কি থাকিব, একোৱে নাথাকে, ইহঁতৰ কোনো ধৰণৰ সমাধান নাথাকে। তেতিয়াহ'লে সমাধান নথকা কণ্ডিশ্যনটো কি হ'ব, অনলি যে যদি ৰেখা দুডাল সমান্তৰাল হয়, তেতিয়াহ'লে সেই তাৰ যি দুটা সমীকৰণ আছিল সেই সমীকৰণটোৰ কোনো ধৰণৰ সমাধান নাই।
কিন্তু যদি ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে তেতিয়াহ'লে তাৰ সমাধান আছে নে? আছে। যদি ৰেখা দুডাল মিলি যায় তেতিয়াহ'লে তাৰ সমাধান আছে নে? আছে। তুমি ক'বা কি মই কি সদায় কি গ্ৰাফত বহুৱাই থাকিম নেকি এনেকৈ যে মই চাবৰ কাৰণে এটা বিন্দুত কাটিছে নে দুটা বিন্দুত কাটিছে নে কাটা যোৱা নাই? তাৰ কাৰণে আমাৰ সহগৰ বঢ়িয়া এটা ৰুল আছে, এখন বঢ়িয়া তালিকা আছে। সেই তালিকাখন তোমাৰ পেজ নম্বৰ 50 আছে, চাবাচোন 50 নম্বৰত এখন তালিকা আছে, সেই তালিকাখন উলিয়াবলৈ চেষ্টা কৰা। প্ৰথমতে মই এটা বস্তু লিখি দিওঁ তোমালোকক, চাবাচোন বস্তুটো কেনেকুৱা ধৰণৰ। যেনেকুৱা চাবাচোন মই আৰ্হি দুটা লিখি ললো, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ আৰ্হি, আৰু তাৰ লৌহিক প্ৰদৰ্শনটো চাপোজ কেনেকুৱা ধৰণৰ হ'ব। আৰ্হিকেইটা কেনেকুৱা হ'ব? আৰ্হিকেইটা a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0। আৰু এটা আৰ্হি পালো এণ্ড কি পাম আমি? a2x b2y প্লাছ c2 ইকুৱেল টু 0। ইয়াতে কণ্ডিশ্যন কেইটা কেনেকুৱা হ'ব পাৰে চাবাচোন। প্ৰথমতে তোমালোকে তালিকাখন বঢ়িয়াকৈ চাই লওঁ, তাৰপিছত কণ্ডিশ্যনখিনি লিখি ল'বা। চাবাচোন মই লিখি দিছো তোমালোকক কণ্ডিশ্যনখিনি। চাবাচোন মই ইয়াতে বঢ়িয়াকৈ তিনিটা কণ্ডিশ্যন লিখি দিছো। মই এই তিনিটা কণ্ডিশ্যনৰ কথা তোমাক আগতে কৈছো, কি যে দুডাল ৰেখা পৰস্পৰ কটাকটি কৰিব। কাৰণ মই জানো ন ইহঁতৰ যিটো ৰিপ্ৰেজেন্টেশ্যন হ'ব, মানে গ্ৰাফত যেতিয়া মই ইহঁতক বহুৱাই দিম তেতিয়াহ'লে এডাল কি ৰেখা পাম? সৰল ৰেখা পাম। সদায় এবাৰ কি ৰেখা পাম? মই সৰল ৰেখা পাম। পালে ইয়াত কি হ'ব? প্ৰথম কণ্ডিশ্যনটোত কি হ'ব? পৰস্পৰ কটাকটি কৰিব দুডাল ৰেখা। পৰস্পৰ কটাকটি কৰিলে কণ্ডিশ্যনটো কেনেকুৱা হ'ব? যদি সেইটো a1x প্লাছ b1y প্লাছ c1 হয় ইকুৱেল টু a2x প্লাছ b2y প্লাছ c2 হয়, যদি a1 বাই a2 সমান নহয় b1 বাই b2, তেতিয়াহ'লে আমাৰ কি হ'ব? পৰস্পৰ কটাকটি কৰিব বুলি কৈছে। চাপোজ মই এটা এক্সাম্পল যদি লওঁ, x মাইনাছ 2y ইকুৱেল টু 0, 3x প্লাছ 4y মাইনাছ 20 ইকুৱেল টু 0। ইয়াত a1 ৰ ভেলু কোন হ'ব? প্ৰথমটো এক নম্বৰটোত a1 ৰ ভেলু কোন হ'ব? চাবাচোন তোমালোকে 1 হ'ব, x ৰ আগত একো না মানে 1 আছে। b1 ৰ ভেলু কোন হ'ব? মাইনাছ আছে। ইয়াতে প্লাছ আছিল নে নাই? প্লাছ, কিন্তু ইয়াতে কি আছে? মাইনাছ, মানে কি হ'ব? মাইনাছ 2। ইয়াতে c1 আছে নেকি? নাই, c1 কি হ'ব? 0 হ'ব। সেম একেদৰে ইয়াতে a2 কিমান হ'ব? a2 হ'ব 3, b2 কিমান হ'ব? ইয়াতে 4, আৰু c2 কিমান হ'ব? মাইনাছ 20। এতিয়া চাবাচোন a1 বাই a2 কৰিম মই, a1 বাই a2, তাৰপিছত এইফালে কৰিলো b1 বাই b2, b1 বাই b2। চাবাচোন a1 বাই a2 কৰিলে মোৰ কিমান হ'ব? 1 বাই 3, 1 বাই 3। b1 বাই b2 কৰিলে হ'ব মাইনাছ 2 বাই 4। কটাকটি গ'ল 1 বাই 2, মানে এইটো 1 বাই 3 টো মাইনাছ 1 বাই 2 ৰ সমান হ'ব নেকি? কি হ'ব? নহয়। মানে এই দুটাৰ যিটো মই গ্ৰাফ পাম, তেতিয়াহ'লে সেই গ্ৰাফটো কেইটা বিন্দুত কটাকটি কৰিব? এটা বিন্দুত। আৰু ইয়াৰ কেইটা সমাধান থাকিব? এটা বিন্দুত কটা কৰিলে অনলি এটাই সমাধান থাকিব। সমাধান থাকিব নে? ইয়াৰ সমাধান এটা হ'ব। সমাধান এটা, সমাধান এটা। আৰু এতিয়া এটা কথা কওঁ, ইম্পৰ্টেণ্ট লাইন হ'ল সংগত হ'ব নে অসংগত হ'ব। মানে পৰীক্ষাত এইটো সুধিব তোমালোকক যে এই যিটো তোমালোকৰ দুটা সমীকৰণ দি দিলো মই, এই দুটা সমীকৰণ সংগত হ'ব নে অসংগত হ'ব। যদি এনচাৰ ওলায়, মানে যদি সমাধান ওলায়, তেতিয়াহ'লে সেইটো হ'ব সংগত। কি কৈছো মই? যদি এই সমাধান ওলায় তেতিয়াহ'লে তাৰ এনচাৰটো কি হ'ব? সংগত। যদি এই সমাধান নোলায়, সমাধান ইয়াৰে কোনটোত সমাধান নোলায় কোৱাচোন? সমান্তৰাল ৰেখাত মিলি যোৱা ৰেখাত পৰস্পৰতো মই সমাধান পালোৱে। সমান্তৰাল ৰেখাত সমাধান নোলায়, কাৰণ সমান্তৰাল ৰেখাত কি হ'ব? কোনোবা দিনা কটাকটি কৰিব নেকি? কটাকটি নগ'লে ইহঁতৰ মিউচুৱেল কেইটা কেনেকৈ পাম? একেলগে থকা এতিয়া কেনেকৈ পাম ইহঁতৰ? হ'লে ইহঁতৰ কি হ'ব? সমাধান নাই। এইটো সমাধান নাথাকিব, সমাধান নাই, সমাধান নাই। আৰু এইটো কি হ'ব? অসংগত, অসংগত। এইটো তোমালোকৰ কাৰণে বহুত বেছি দৰকাৰ। এতিয়া চাবাচোন, ইয়াৰ পিছত আমি আৰু 2 নম্বৰটো ট্ৰাই কৰি চাওঁ। আৰু এইখিনি তোমালোকে বঢ়িয়াকৈ মনত ৰাখিব লাগিব। মনত নাৰাখিলে কিন্তু কুৱেশ্যন আমি প্ৰথম অনুশীলনটোৰ এটাও কুৱেশ্যন কৰিব নোৱাৰো। চাপোজ 2x প্লাছ 3y মাইনাছ 9 ইকুৱেল টু 0 আছে। এণ্ড আৰু এটা সমীকৰণ দি দিলো 4x প্লাছ 6y মাইনাছ 18 ইকুৱেল টু 0 আছে। ইয়াতে a1 ৰ ভেলু কিমান হ'ব? a1 ইকুৱেল টু 2, b1 ইকুৱেল টু কিমান হ'ব? 3, c1 ৰ মান কিমান হ'ব? মাইনাছ 9। যদি বাই চান্স a1 বা a2 b1 বা b2 ইকুৱেল টু ওলাই নগ'ল, তেতিয়াহ'লে সেইফালে c1 বা c2 চাব নালাগে। চাবাচোন কি কৈছো মই, যদি a1 বা a2 নট ইকুৱেল টু b1 বা b2 হৈ যায়, তেতিয়াহ'লে এইফালে আৰু c1 বা c2 টো ওলাই থাকিব নালাগে।
যদি ইকুৱেল হয় তেতিয়াহে C1 বা C2 টো চাবা বুজি পাইছা মই কি কৈছো প্ৰথমতে ইয়াতে চাবাচোন মই A1 A2 C1 C2 এইটো মই উলাই লওঁ এইটোত কি হ'ব একেদৰে এইটোত A1 ৰ ভ্যালু হ'ব 4 B1 ৰ ভ্যালু হ'ব A2 ৰ ভ্যালু হ'ব 4 B2 ৰ ভ্যালু হ'ব 6 আৰু C2 ৰ ভ্যালু হ'ব -18 ঠিক আছে তেতিয়াহলে A1 বা A2 কিমান হ'ব A1 by A2 হ'ব 2/4 মানে কটাকটি যায় কিমান হ'ব 1/2 B1 by B2 ৰ ভ্যালু কিমান হ'ব 3/6 কিমান হ'ব এইটো 1/2 এইটো 1/2 হ'ল C1 by C2 ৰ ভ্যালু কিমান হ'ব -9/-18 মাইনাস মাইনাস কটা গ'ল 9 এৰি 2 বা 1 কিমান হ'ল 1/2 এই গোটেই কেইটা 1/2 ওলাল নাই মানে A1 by A2 ৰ মানো 1/2 B1 by B2 ৰ মানো 1/2 C1 by C2 ৰ মানো 1/2 এটাকে কি হ'ব A1 by A2 equal to B1 by B2 equal to C1 by C2 এইখিনি যদি হয় এইটো কি হ'ব সমাধান থাকিব না ইয়াৰ মিলি যায় অসীম সংখ্যক সমাধান অসীম সংখ্যক সমাধান যদি সমাধান থাকে অসীম সংখ্যক হলেতো সমাধান আছে বহুত সমাধান আছে আমাৰ তাত এটাহে সমাধান আছিল ইয়াতে বহুত সমাধান আছে যদি অসীম সংখ্যক সমাধান হয় সেইটো সংগত হ'ব নে অসংগত হ'ব কি হ'ব মই কি কৈছিলো সমাধান থাকিলে সংগত হয় নে অসংগত হয় সংগত হয় কি হ'ব সংগত ঠিক আছে এইখিনি আছিল আমাৰ মানে তালিকা যিখন আছে আমাৰ এইখিনি বহুত বেছি দৰকাৰ তোমালোকে এবাৰ পঢ়ি চোৱা তাত এবাৰ বঢ়িয়াকৈ লিখি লোৱা ডিসিপ্লিনেৰে তাহত মুখস্থ কৰিবলৈ ট্ৰাই কৰা ডাইৰেক্টলি অনুশীলনত নাযাবা যদি তোমালোকৰ মনত নাথাকে কটাকটি কৰা ৰেখাগুণটো মিলি যোৱা ৰেখাগুণটো সমান্তৰাল ৰেখাগুণটো তেতিয়া কিন্তু গণিত কৰিব নোৱাৰা ঠিক আছে বঢ়িয়াকৈ চাই লোৱা ইয়াৰ পিছত আমি কি কৰিম জানা গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন কৰিম মানে আমি লৌহিকভাৱে এটা সমীকৰণক প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম ঠিক আছে এইখিনি লিখি লোৱা বঢ়িয়াকৈ ঠিক আছে এতিয়া আমি এটা কুৱেশ্যনলৈ আগবাঢ়ো য'ত নেকি আমাক দিয়া আছে উদাহৰণ এক এটা দিয়া আছে য'ত নেকি আমাক কৈছে যে x + 3y = 6 2x - 3y = 12 ইয়াক আমি লৌহিকভাৱে সমাধান কৰিব লাগে প্ৰথমতে ইয়াকটো আমি ৰৈখিকভাৱে কেনেকৈ ধৰণে ৰৈখিকভাৱে কেনেকৈ চাওঁ আমি চাবাচোন ইয়াক যদি মই এইটোক এক নম্বৰটো যদি মই চাওঁ এক নম্বৰটোত A1 মানে কোন আছে 1 আছে B1 মানে কোন আছে 3 আছে C1 মানে কোন আছে 6 6 টো যেটো সমান চিনৰ এফালে আছে চাবাচোন ax + by + c = 0 c টো সমান চিনৰ কোন ফালে আছে লেফট সাইডে কিন্তু c ৰ ভ্যালুটো এবাৰ সমান চিনৰ কোন ফালে আছে রাইট সাইডে আছে তেতিয়াহলে মই ইয়াতে কি লগাই দিব লাগিব এটা মাইনাস কাৰণ 6 টো মই যদি এইফালে লৈ তেতিয়াহলে কি আহি যাব -6 আহি যাব না সেম আকাৰে ধৰে 2 নম্বৰ সমীকৰণটো চাবাচোন এখিনি লিখিব নালাগে মই বুজাই দিছো তোমালোকক 2 নম্বৰ সমীকৰণটোৰ পৰা a টোৰ মান মই কিমান পাম 2 পাম b টোৰ মান কিমান পাম মই -3 পাম b টোৰ মান মই কিমান পাম -3 পাম আৰু c টোৰ মান মই কিমান পাম -12 পাম হয়নে নহয় তেতিয়াহলে মই এইটো যদি a1 by a2 b1 by b2 আৰু c1 by c2 কৰিবলৈ চেষ্টা কৰো a1 by a2 কিমান সমান হ'ব 1/2 b1 by b2 তো কাৰ সমান হ'ব 3/-3 কটাকটি গলে কিমান হ'ব -1 মানে a1 by a2 তো b1 by b2 ৰ সমান নহয় যদি b1 by b2 ৰ সমান নহয় ইয়াৰ যেটো গ্ৰাফ ওলাব সেইটো কি হ'ব ইয়াৰ গ্ৰাফটো তুমি ক'ব পাৰিবানে যে কটাকটি কৰা ৰেখা কটাকটি কৰা আমি কৰি চাব লাগিব সেইটো কটাকটি কৰে নে নকৰে মানে আমি যেতিয়া আমি গ্ৰাফ বহাম তেতিয়া আমি কেনেকৈ এটা সমীকৰণ মানে লেখ পাম যেটো লেখ পাম এটো কি হ'ব কটাকটি কৰা ৰেখা হ'ব হয়নে আমি এবাৰ পৰীক্ষা কৰি চাম এতিয়া চাবাচোন কেনেকৈ পৰীক্ষা কৰিম এটো মই চাই ললো যে মই গম পালো যে এটো কটাকটি কৰা ৰেখা মই পৰীক্ষাও কৰিব পাৰো মানে এটা গ্ৰাফ সেইটো কেনেকৈ টাইপৰ ৰেখা হ'ব এতিয়া মই চাবাচোন গ্ৰাফত বহাম ইয়া লৌহিকভাৱে সমাধান কৰিম ইয়া এটো এক নম্বৰ সমীকৰণটো চাবাচোন x + 3y = কিমান আছে 6 আছে ইয়াৰ দুটা সমাধান ললে সাফিসিয়েন্ট কাৰণ এডাল ৰেখা অকাৰ কাৰণে আমাক কেইটা বিন্দু লাগে দুটা বিন্দু লাগে কি কৈছো বুজিব চাবাচোন x টো ৰাখি দিলে ইয়াতে 6 - 3y হৈ যাব না মানে y ৰ ইয়াতে যদি মই কিবা এটা ভ্যালু বহাও y ৰ মই যদি ইয়াতে কিবা এটা ভ্যালু বহাও x ৰ মই কিবা এটা ভ্যালু পাম নে ইয়াতে সাপোজ x আৰু y হল y ৰ মান মই ইয়াতে 0 বহাই দিম এখিনি কিমান হৈ যাব 0 হৈ যাব এখিনি কিমান হৈ যাব 6 - 3 * 0 মানে 6 - 0 6 ৰ y ৰ মান x ৰ মান কিমান হ'ব
6 হ'ব তেতিয়াহ'লে যদি মই ইয়াতে y এর মান 1 বহাও y এর মান 1 বহালে 6 মাইনাস 3 ইনটু 1 হল এখানে 6 মাইনাস 3 ইনটু 1 হল 6 মাইনাস 3 হল কিমান হল 3 হল মানে y এর মান 1 বহালে ইয়ার মান কিমান ওলাব 3 ওলাব সেম একেদৰে 2 নম্বৰ সমীকৰণটো চাবাচোন মই এনেকৈ বনাই কেনে লিখিব পাৰো 2 নম্বৰ সমীকৰণটো চাবা 2 নম্বৰ সমীকৰণটো যদি মই লিখো 2 নম্বৰ সমীকৰণটো কি আছিল 2x minus 3y is equal to 12 2x is equal to কিমান হল 12 plus 3y x is equal to কিমান হ'ব 12 plus 3y by 2 এইটো এটা মই সমীকৰণ পাই মানে ইয়াক মই এনেকৈ সলভ কৰিছো যাতে y এর মান এটা পুট কৰিলে মই x এর মান এটা পাওঁ বা x এর মান পুট কৰিলে y তুমি যেনেকৈ বনাবা ট্রাই কৰা ইয়াতে মই বঢ়িয়াকৈ এনেকৈ এটা বাকচ বনাই ললো তাত মই x আৰু y এর মান বহাম x আৰু y y এর মান তুমি 0 বহাই দিয়া সলভ কৰিছো আমি 0 বহালে কিমান হ'ব 3 into 0 by 12 by 2 হৈ গ'ল এইখিনিটো 0 হৈ গ'ল এইখিনি 12 by 2 হলে কিমান হ'ব ইয়াৰ মান 6 মানে y এর মান 0 বহালে x এর মান কিমান 6 ওলাব y এর মান যদি 2 বহাও y এর মান যদি মই 2 বহাও x is equal to 12 plus 3 into 2 by 2 12 plus 6 by 2 18 by 2 কিমান ওলাব x এর মান 9 ওলাব কিন্তু 2 বহালে যদি মই y এর মান 2 বহাও তাহলে x এর মান 9 ওলাব বাস এখানে জানিলে হইব ঠিক আছে এতিয়া আমি বিন্দু পালো অবশ্য বিন্দু মানে কেনেকুৱা তাইবৰ মই কাৰ্টেজিয়ান সমতলখন আঁকা তুমি কাৰ্টেজিয়ান সমতল মানে গ্ৰাফখন আঁকিব লাগে গ্ৰাফত কি হয় x এক্সিস আৰু y এক্সিস থাকে x এক্সিস আৰু y এক্সিস থাকে x ত ম্যাক্সিমাম কিমান আছে 9 আছে y ত ম্যাক্সিমাম কিমান আছে 2 আছে চাবাচোন তেতিয়াহলে প্লাসতে আছে গোটেইখিনি 2 3 4 5 6 7 8 9 10 minus 1 minus 2 minus 3 minus 4 minus 5 minus 6 x o x dash মানে ইয়াতে এটা মূল বিন্দু থাকব না 1 2 3 4 5 6 1 2 3 4 5 6 7 এটো হবো 1 2 3 4 5 6 7 8 9 10 minus 1 minus 2 minus 3 minus 4 minus 5 minus 6 minus 7 minus 1 minus 2 minus 3 minus 4 minus 5 minus 6 1 2 3 4 5 6 এটা চাবা এটা হল 6,0 x এর মানটো কি হ'ব x এর ভ্যালু হ'ব 6 x এর ভ্যালু হ'ব 6 আৰু y এর ভ্যালু কি হ'ব 0 মানে কোনটো বিন্দুৰ কথা কৈ আছে এইটোই হ'ব নে 6,0 পয়েন্ট বিন্দুটো x এর ভ্যালু 6 বলে y এর ভ্যালু 0 হয় এইটোই হ'ব 6,0 বিন্দু যদি y সমত y এর স্থানাঙ্ক শূন্য হয় তেতিয়াহলে বিন্দুটো কোনটো অক্ষত থাকে x অক্ষত থাকে এটা আমাৰ ক্লাস 9 এর কনসেপ্ট হলে x2 3 হলে y2 1 হয় x3 y plus 1 এইটো হ'ব নে বিন্দু 3,1 এই বিন্দুটো হ'ব নে এইটো বিন্দু ধৰিব পাৰিছা কি কৈছো মই তেতিয়াহলে এই দুটা বিন্দু কি কৰি দিয়া তুমি সংযোগ কৰি এডাল সৰল ৰেখা আঁকা এইটো হ'ব 1 নম্বৰ সমীকৰণ 1 নম্বৰ সমীকৰণ কি আছিল x plus 3y equal to 6 একেদৰে এইটো চাবাচোন 2 নম্বৰটো বহাম মই 6,0 6,0 বিন্দুটো এইটোই হ'ব নে 6,0 2 নম্বৰ সমীকৰণটোৰ কাৰণে তাৰ পিছত কি আছে 9,2 এইটো 9 আৰু 2 কোনটো হ'ব এইটো কিমান হ'ব 9,2 এই বিন্দুটো এবাৰ এইকেইটা যদি মই সংযোগ কৰি দাও এই দুটা বিন্দু এনেকুৱা টাইপৰ হ'ব না এইটো কেই নম্বৰ সমীকৰণ হ'ব 2 নম্বৰ আৰু 2 নম্বৰ সমীকৰণটো কি আছিল 2x - 3y = 12 গ্ৰাফবোৰ এনেকুৱাকৈ আঁকিব লাগিব বুজি পাইছা তোমালোকে কেনেকৈ আমি লৌহিক ভাবে সমাধান কৰিম এনেকৈ আমি বঢ়িয়াকৈ তাক x y এর মান ধৰিম x এর মান লম সেম একেদৰে তিনিটা বিন্দু ওলাই কিছুমানে তিনিটা বিন্দু ওলাই তুমি কিন্তু দুটা বিন্দু ওলালে হৈ যাব দুটা সমাধান লবা তাত বিন্দু হিচাপে লব হৈ যাব ঠিক আছে ইয়াৰ পিছত নেক্সট আগবাঢ়ো আমি ঠিক আছে এতিয়া আমি আগবাঢ়ো অনুশীলনী 3.1 হলে 3.1 ৰ কোৱেশ্চন নম্বৰ 1 2 কি দিয়া আছে চাবাচোন 3.1 ৰ কোৱেশ্চন নম্বৰ 1 2 যি ইয়াতে কোৱেশ্চন দিয়া আছে তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণৰ জোন গঠন কৰা
আৰু লৌহিকভাৱে সমাধানবোৰ সমাধান কৰিব দিছে। ঠিক আছে, প্ৰথম কুৱেশ্যনটো দিছে যে এটা গণিত কুইজত দশম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এটা গণিতৰ কুইজ হ'ল, তাত কিমানজন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে? 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, ধৰা হ'ল ছাত্ৰৰ সংখ্যা x আৰু ছাত্ৰীৰ সংখ্যা কিমান বুলি ভাবিলো মই? y। ছাত্ৰীৰ সংখ্যা y বুলি ভাবিলো। প্ৰশ্ন মতে যিহেতু মুঠ কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল কুইজটোত? 10গৰাকী ছাত্ৰ ছাত্ৰীয়ে, মানে x প্লাছ y টো কাৰ সমান হ'ব? এতিয়া 10ৰ সমান হ'ব। এইটো কেই নম্বৰ সমীকৰণ? 1 নম্বৰ। আকৌ কি দিয়া আছে? যদি ছাত্ৰীৰ সংখ্যা আছে সেইটো কিমান বেছি? 4 বেছি, তেতিয়াহ'লে ছাত্ৰৰ লগত আমি 4 প্লাছ কৰি ল'ম, কাৰণ ছাত্ৰতকৈ বেছি বুলি কৈছে না। তেতিয়াহ'লে এইটো কেই নম্বৰ সমীকৰণ? 2 নম্বৰ সমীকৰণ। আৰু ইয়াক আমি লৌহিকভাৱে প্ৰকাশ কৰিব লাগে। 1 নম্বৰ সমীকৰণটোক চাবাচোন মই কেনেকৈ বনাম, যে x প্লাছ y ইকুৱেল টু কিমান আছে? 10 আছে। তেতিয়াহ'লে x ইকুৱেল টু হৈ গ'ল 10 মাইনাছ y। তেতিয়াহ'লে ইয়াক যদি মই ইয়াতে বহুৱাই দিওঁ, x আৰু y হিচাপত লিখো, অলপ ডাঙৰ ডাঙৰ মান ধৰো মই এবাৰ। y ৰ ভেলু মই 5 ধৰিলো, x ৰ ভেলু কিমান ওলাব? 5 ওলাব। y ৰ ভেলু মই যদি 3 ধৰো, 10ৰ পৰা 3 মাইনাছ কৰিলে কিমান হ'ব? 7 হ'ব। এতিয়া চাবা 2 নম্বৰ সমীকৰণটো চাবা, x প্লাছ 4 ইকুৱেল টু y, মানে ইয়াক মই যদি লিখো x আৰু y ৰ ভেলু, ইয়াতে মই যদি x ৰ ভেলু কিবা এটা বহাই দিওঁ, x ৰ ভেলু 1 বহালে y ৰ ভেলু কিমান হ'ব? 5 হ'ব। x ৰ ভেলু 2 বহালে y ৰ ভেলু কিমান হ'ব? 6 হ'ব। এতিয়া কাৰ্টেছিয়ান সমতলখন আঁকা। 1 2 3 4 5 6 7 minus 1 minus 2 minus 3 minus 4 minus 5 minus 6 3 4 5 6 7 এতিয়া চাবা 1 নম্বৰ সমীকৰণটোৰ পৰা মই 5,5 এটা বিন্দু আছে, 5 এইফালেও 5, মানে এইফালেৰো 5 আহিব, এইফালেৰো 5 আহিব। কোনটো বিন্দু হ'ব? এইটো হ'ব কি 5,5 বিন্দু। এইটো হ'ব তোমাৰ 5,5 বিন্দু। তাৰপিছত চাবা তুমি কি আছে? 7,3, 7 আৰু 3, এইটো হ'ব তোমাৰ 7,3। এইটো এটা মই এবাৰ দেখা পালো 1 নম্বৰ সমীকৰণটোৰ কাৰণে। তাৰপিছত মই কি পাম? 1,5, 1,5 এইটো বিন্দু 1,5। নেক্সট আছে 2,6, 2,6 এইটো এটা বিন্দু 2,6। এইটো বিন্দু, এইকেইটা বিন্দু সংযোগ কৰি এনেকে আঁকি দিলে এপাত এপাত দেখা পাম। এইটো কি হ'ব? 2 নম্বৰ সমীকৰণটো হ'ব আমাৰ। 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণটোক মই ইয়াতে পুট কৰি দিয়াতে ইহঁতে ক'ত কটাকটি কৰিলে চাবাচোন, 3 আৰু 7ত কটাকটি কৰিলে। কটাকটি কৰা বিন্দুটো কিমান হ'ল? 3,7। ভালকৈ তোমালোকে যেতিয়া আঁকিবলৈ চেষ্টা কৰিবা গ্ৰাফখিনি, বঢ়িয়াকৈ বুজি পাবা। তেতিয়াহ'লে x কিমান হ'ব? 3 হ'ব, y কিমান হ'ব? 7 হ'ব। মানে ছোৱালী কেইজনী থাকিল? 7 জনী থাকিল, আৰু ল'ৰা কেইজন থাকিল? 3 জন থাকিল। সেইটোৱেতো কৈছিল মোক যে ছোৱালীৰ সংখ্যা ল'ৰাত চাই কিমান বেছি? 4 বেছি। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। এইটো তোমালোকে বঢ়িয়াকৈ লিখি লোৱা। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনটো চাবাচোন তোমালোকে 3.1 ৰ 2 নম্বৰ কুৱেশ্যনটো। 1 ৰ 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? যে 5 পেঞ্চিল আৰু 6টা পেনৰ দাম একেলগে 50 টকা, আৰু 7 পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা। মানে 5 পেন, 5 পেঞ্চিল প্লাস 7টা পেন, 7টা পেন কিমান টকা দাম? 50 টকা। তাৰে পিছত তোমাৰ 7 পেঞ্চিল আৰু 5টা পেন, 5টা পেন কিমান দাম? 46 টকা। এতিয়া এটা কথা হ'ল, ইয়াতে আমি কি ধৰিব লাগিব? এডাল পেঞ্চিলৰ দাম জানো নেকি আমি? আমাক উলিয়াব লাগে এডাল পেঞ্চিলৰ দাম আৰু এটা পেনৰ দাম।
ধৰা হ'ল এইখিনি লিখিব নালাগে, ইয়াৰ পিছত লিখিব লাগিব ধৰা হ'ল এডাল পেঞ্চিলৰ দাম সমান x টকা। তাৰে পিছত এটা কলমৰ দাম, এটা পেনৰ দাম কিমান সমান y টকা। এতেকে প্ৰশ্নমতে কি হ'ব তোমাৰ? প্ৰশ্নমতে হ'ব 5ডাল পেঞ্চিল আছিল ন, 7x হৈ যাব, কাৰণ এডাল পেঞ্চিলৰ দাম কিমান আছিল x টকা। 7ডাল পেঞ্চিলৰ দাম কিমান হ'ব 7x প্লাস 7টা পেন, সৰি এইটো 5টা আছিল ন, এইটো কিমান আছিল 5ডাল পেঞ্চিল আছিল 5x, আৰু এইটো কিমান 7y কাৰ সমান হ'ব 50। এইটোৱে কি নম্বৰ সমীকৰণ হ'ব আমাৰ? 1 নম্বৰ সমীকৰণ। 2 নম্বৰটো তুমি নিজে ক'ব চেষ্টা কৰাচোন। আকৌ কি হ'ব আমাৰ? আকৌ 7x প্লাস 5y কাৰ সমান হ'ব তোমাৰ 46ৰ সমান হ'ব। দুটা সমীকৰণ পাই গেলো নে আমি? এই দুটা সমীকৰণক তুমি গ্ৰাফত প্ৰকাশ কৰা। কেনেকৈ প্ৰকাশ কৰা চাবাচোন। মই যদি বিন্দুকেইটা ওলাবলৈ চেষ্টা কৰো 1 নম্বৰ সমীকৰণটোৰ পৰা, 5x plus 7y কিমান দিয়া আছে 50 দিয়া আছে। তুমি যদি অনলি 5x টো ৰাখি থোৱা, এইটো 50 minus 7y হৈ যাব নে? আৰু x টো যদি ৰাখি থোৱা, এইটো 50 minus 7y by 5 হৈ যাব নে? ইয়াতে তুমি y ৰ কিবা এটা ভ্যালু বহাবা। সাপোজ y ৰ ভ্যালু তুমি 0 বহাই দিলা, y ৰ ভ্যালু কিমান বহালা 0 বহালা, তেতিয়াহ'লে x ৰ ভ্যালু পাবা। চাবাচোন x আৰু y লিখিলো মই, এইটো উঠা নাই ইয়াতে কিমান পালো x is equal to 50 minus 7y by 5। y ৰ মান মই 0 ভাবিলো, তেতিয়াহ'লে এইটো 50 minus 7 into 0 by 5, তেতিয়াহ'লে এইটো 50 minus 0 by 5, 50 by 5 কিমান হ'ব 10 হ'ব। x ৰ মান কিমান পাম মই তেতিয়া 10 পাম। তাৰপিছত তুমি এটা আৰু নিজে ভাবা কেনেকুৱা হ'ব। যদি মই y ৰ মান 5 পাবো, তেতিয়াহ'লে কিমান হ'ব 50 minus 35 by 2 নহয় সৰি 5, তেতিয়াহ'লে এইটো কিমান হ'ব 15 by 5, কেইবাৰ যাব এইটো 3 বাৰ। y ৰ মান 5 হ'লে x ৰ মান কিমান ওলাব 3 ওলাব। তোমাক মই বিন্দুকেইটা ওলাই দিলো নে? সেম প্ৰসেসটো তুমি 2 নম্বৰৰ লগতো কৰা। বিন্দুকেইটা ওলোৱাৰ এটা গ্ৰাফিকেল তুমি চোৱা। মই প্ৰথম বিন্দুকেইটা বহালে এইটো 0,10, y ৰ ভ্যালু x ৰ ভ্যালু 10 এনেকুৱা হ'ব। ইয়াতে সাপোজ 10,0 পালো আমি, 3,5 এনেকুৱা এটা বিন্দু, এনেকুৱা এটা গ্ৰাফ পাম আমি। তো তুমি আৰু এডাল গ্ৰাফ আঁকা কেনেকুৱা হ'ব চোৱা, এইটো গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশনটো তোমালোকে ওলাবলৈ চেষ্টা কৰা। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো মই। এইটো তোমালোকে লিখি লোৱা বঢ়িয়া, আকৌ নিজে কৰিব চেষ্টা কৰাটো এইখিনি। ঠিক আছে, এতিয়া তোমালোকে 2 নম্বৰ কুৱেশ্যনটো চাবলৈ চেষ্টা কৰাচোন। 2 নম্বৰ কুৱেশ্যনটোত লৌকিকভাৱে আমাক মানে সমীকৰণৰ জোৰ দিয়া আছে। সেইটো তোমাক এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগলগা লেখা হ'ব, এইটো চাবা দিছে আমাক। প্ৰথমতে চাবাচোন 2 নম্বৰটো কি কৈছে আমাক, a1 by a2, b1 by b2, c1 by c2 মানে মিলাই চাব দিছে কেনেকুৱা হ'ব। 1 নম্বৰ কুৱেশ্যনটো দিছে যে আমাক 5x minus 4y plus 8 equal to 0, আৰু কি দিছে ইয়াতে এটা 7x plus 6y minus 9 equal to 0। এইটো হ'ল তোমাৰ 1 নম্বৰ সমীকৰণ, এইটো হ'ল 2 নম্বৰ সমীকৰণ। এতিয়া চাবাচোন 1 নম্বৰটোৰ পৰা, 1 নম্বৰটোত a1 8 b1 c1 ৰ মান কিমান হ'ব ক'বলৈ চেষ্টা কৰাচোন। a1 ৰ মান কিমান হ'ব 5, b1 ৰ মান কিমান -4, c1 ৰ মান কিমান 8। 2 নম্বৰটোত চাবা, 2 নম্বৰটোত a1 ৰ মান a2 ৰ মান কিমান হ'ব 7, b2 ৰ মান কিমান হ'ব 6, আৰু c2 ৰ মান কিমান হ'ব -9। এতেকে a1 by a2 কৰা, b1 by b2 কৰা, আৰু c1 by c2 কৰা। a1 by a2 কিমান হ'ব 5 by 7, b1 by b2 কিমান হ'ব -4 by 6, 2 এৰে 2 বাৰ, 2 এৰে 3 বাৰ, কিমান হ'ল -2 by 3। এইখিনি কৰা কিবা দৰকাৰ আছে নেকি এবাৰ মোক? মোৰ এইখিনিয়ে ইয়াৰ সমান নহ'ল, তেতিয়াহ'লে মোৰ আৰু c1 by c2 ওলাই কিবা লাভ আছে নেকি? এতেকে a1 by a2 b1 by b2 সমান নহ'ল। আৰু সমান কেতিয়া নহয়, কেতিয়া ইকুৱেল নহয় এইকেইটা? যেতিয়া ৰেখা দুডালে পৰস্পৰ কটাকটি কৰে। এইটো কি হ'ব কটাকটি কৰা ৰেখা, কটাকটি কৰা ৰেখা হ'ব। কটাকটি কৰা মানে কটাকটি কৰা সমান ৰৈখিক সমীকৰণৰ জোৰ হ'ব। এইটো কটাকটি কৰা ৰৈখিক সমীকৰণৰ জোৰ। নেক্সট 2 নম্বৰ কুৱেশ্যন আছে।
2 নম্বৰটো সব কি আছে তোমাৰ 9x plus 3y minus 12 equal to 0 নেক্সট তাৰপিছত আছে তোমাৰ plus 12 is equal to 0 18x plus 6y plus 24 equal to 0 তেতিয়াহ'লে এইটোক 1 নম্বৰ বুলি দিলো মই এইটো 2 নম্বৰ বুলি দিলো ইয়াতে 1 implies a1 b1 c1 ৰ মান চাব কিমান হ'ব a1 ৰ মান 9 b1 ৰ মান 3 c1 ৰ মান 12 2 নম্বৰটো চাবা 2 নম্বৰটোত a1 ৰ মান কিমান 18 b1 ৰ মান কিমান 6 c1 ৰ মান কিমান সৰি 2 2 নম্বৰটোৰ পৰা চাইছে না 2 c2 ৰ মান কিমান 24 একটোৰ পৰা আমি a1 b1 c1 ওলালো নেক্সট তাৰে পিছত তোমাৰ 2 নম্বৰটোৰ পৰা মই a2 b2 c2 ওলালো এটো a1 by b2 কৰো মই a1 by a2 কৰো নেক্সট b1 by b2 কৰো আৰু c1 by c2 কাৰ সমান হয় চাও a1 by a2 9 by 18 কটা কটি যাব নহয় একেবাৰ 1 by 2 কিমান হল 1 by 2 ওলাল নেক্সট a2 ওলাল তোমাৰ 3 by 6 এটো কিমান ওলাল 1 by 2 এবাৰ চাবাচোন এবাৰ তোমাৰ a1 by a2 b1 by b2 ৰ সমান হৈছে মানে আমি c1 by c2 ওলাব লাগিব নে লাগিব তেতিয়াহলে এইটো ওলালে কেনেকৈ হ'ব 12 by 24 12 এৰে 2 বাৰ 1 by 2 কেনেকৈ হল চাবাচোন এটাকে a1 by a2 b1 by b2 equal to c1 by c2 কাৰণ গোটেই কেইটাৰ মান 1 by 2 ওলাল নে হৰণ কৰাৰ পিছত এটা আমি গোটেই কেইটা যদি সমান হয় এটো এটা কি হয় লগ লগা ৰেখা লগ লাগি যাব ন একেলগে মিলি যাব কিবা মিলি যোৱা ৰেখা হ'ব তো লগ লগা বুলিও দিছে কোৱেশ্চনত লগ লগা কথা কৈছে লগ লগা ৰেখাই হ'ব বাৰু কিবা মিলি যোৱা ৰেখা হ'ব মিলি যোৱা ৰেখা অথবা লগ লগা ৰেখা বা লগ লগা ৰেখা হলে এটো মানে কেনেকৈ হ'ব গ্ৰাফটো যদি মই এনেকৈ আঁকো এডালৰ ওপৰতে এডাল মিলি যাব ঠিক আছে এই দুটা লিখি লোৱা তাৰে পিছত মই 3 নম্বৰটো কৰি দিছো 2 3 টো ঠিক আছে এটা লিখি লোৱা বঢ়িয়াকৈ ললা ন লিখি এহে মই মুছি দিছো চাবা এটো a1 by a2 b1 by b2 c1 by c2 যি কেইটা ৰিলেচন আছে সম্বন্ধ যি কেইটা আছে বঢ়িয়াকৈ মনত থাকিব লাগিব নহলে এই কেইটা কোৱেশ্চন বুজি পোৱাত বহুত বেছি অসুবিধা হ'ব যদি এতিয়াও তুমি অলপমান স্ট্ৰাগল কৰি আছা বুজি পোৱাত এবাৰ বঢ়িয়াকৈ চাই লোৱা হেখিনি আৰু অলপমান মনত ৰাখিবলৈ চেষ্টা কৰা যেতিয়া প্ৰেক্টিস কৰি থাকিবা আহি যাব বঢ়িয়াকৈ 3 নম্বৰ কোৱেশ্চনটো কি আছে 6x plus 6x minus 3y plus 10 equal to 0 আৰু কি আছে তোমাৰ 2x minus y plus 9 equal to 0 এটা চাবা এটো 1 নম্বৰ সমীকৰণ এটো 2 নম্বৰ সমীকৰণ তেতিয়াহলে 1 নম্বৰৰ পৰা a1 ৰ মান কিমান হ'ব b1 ৰ মান কিমান হ'ব c1 ৰ মান কিমান হ'ব a1 ৰ মান 6 b1 ৰ মান -3 c1 ৰ মান 10 আৰু 2 নম্বৰৰ পৰা a2 ৰ মান কিমান হ'ব 2 b2 ৰ মান কিমান হ'ব -1 কাৰণ আগত একোনা মানে কিমান আছে 1 আছে কিমান হ'ব এটো -1 আৰু c2 ৰ মান কিমান হ'ব 9 এটা চাবাচোন a1 by a2 b1 by b2 আৰু c1 by c2 a1 by a2 কি হ'ব 6 by 2 6 by 2 হলে 2 এর কেইবাৰ গল 3 বাৰ কিমান হল 3 হল এটো হল তোমাৰ -3 by -1 মাইনাস মাইনাস কটা গল এটো কিমান হল 3 হল c1 by c2 10 by 9 এইখিনিৰ মান পালো মই 3 এইখিনিৰ মানো পালো 3 এইখিনি 10 by 9 হ'ব নেকি সমান চাবাচোন কেনেকুৱা কন্ডিশন হ'ব যে a1 by a2 টো b1 by b2 ৰ সমান হ'ব কিন্তু কাৰ সমান নহয় c1 by c2 ৰ সমান নহয় এইটো কোনটো কন্ডিশন আছিল যেতিয়া ৰেখা দুডাল কি হয় সমান্তৰাল হয় এটাকে কি হ'ব সমান্তৰাল ৰেখা সমান্তৰাল ৰেখা এইখিনি আছে 2 নম্বৰ কোৱেশ্চন কেটাত এইকেইটা কনসেপ্টৰে কথা আছে ইয়াত কিন্তু সংগত অসংগতৰ কথা খুদা নাই যদি এটো সংগত অসংগত খুদিলা হয় এটো সংগত হ'ব না অসংগত হ'ব ইয়াৰ আমি সমান্তৰাল ৰেখা হলে সমাধান পাও নেকি নেপাও তেতিয়াহলে এটো কি হ'ব অসংগত সেইকেইটাতো লিখি দিবা সংগত হ'ব না খুদা নাই কিন্তু এক্সামত খুদিলে সংগত অসংগতৰ কথাটো মিক্স কৰি সুধিব তোমাক ঠিক আছে
ইয়াৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়ো আমি। এইটো লিখি লোৱা বঢ়িয়াকৈ, ঠিক আছে, লিখি ললা। লিখি লোৱা বুলি কোৱাতে তোমালোকৰ ভিডিঅ'টো পষ্ট কৰি ল'বা বোলে, পষ্ট কৰি লৈ কেনে লিখি ল'বা। যদি তোমাৰ তাত এইখিনি নোটছ আছে অলৰেডি, তুমি লিখিব নালাগে, বুজি লোৱা বস্তুখিনি যদিহে বুজি পোৱা নাই। আৰু যদি তুমি এইখিনি জানা, অলপমান পিছৰখিনি চাব বিচাৰি সেই স্কিপ কৰি লোৱা বা কাটি চোৱা, যিখিনি বাৰু তোমাক দৰকাৰ তুমি সেইখিনি চোৱা, ঠিক আছে। এতিয়া আমি আগবাঢ়ো 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যনত অনুপাতবোৰ মিলাই কেনে আমাৰ ৰৈখিক সমীকৰণৰ জোৰবোৰ সংগত হ'ব নে অসংগত হ'ব, এনচাৰটো ক'ব দিছে। সংগত হ'ব নে অসংগত হ'ব। a1 by a2, b1 by b2 আৰু c1 by c2 টো কৰি কেনে সংগত হ'ব নে অসংগত উলিয়াব পাৰিছে। 1 নম্বৰ সমীকৰণৰ জোৰ এটা দিয়া আছে 3x plus 2y equal to 5, 2x plus minus 3y equal to 7. এটা চাবা, এইটো 1 নম্বৰ কি হ'ব, এইটো হ'ব তোমাৰ 1 নম্বৰ সমীকৰণ, এইটো হ'ব তোমাৰ 2 নম্বৰ সমীকৰণ। 1 নম্বৰ সমীকৰণটোৰ পৰা মই a1 b1 c1 ৰ মান লিখিম। a1 ৰ মান কিমান 3, b1 ৰ মান কিমান 2, c1 ৰ মানটো সমান চিহ্ন ৰাইট সাইডে আছে নে, আছে। থাকিব কোনফালে লাগিছিল, লেফট সাইডে। তেতিয়াহ'লে এইটো লেফট সাইডে আহিলে +5 টো সমান চিহ্নৰ ফালে আহিলে কি হৈ যাব, -5, মানে c1 ৰ মান কিমান হ'ব, -5। 2 নম্বৰ সমীকৰণটোত চাবাচোন a2 b2 আৰু c2, তেতিয়াহ'লে a2 ৰ মানটো কিমান হ'ব 2, b2 ৰ মান কিমান হ'ব তোমাৰ -3 আৰু c2 ৰ মানটো +7 হ'ব নে -7 হ'ব, -7। এতিয়া চাবাচোন, এতিয়া মই ইয়াত a1 by a2 কৰিম, তাৰপিছত এইখিনিত সাপোজ b1 by b2 কৰি দিলো, এইখিনিত c1 by c2 কৰি দিলো। a1 by a2 মানে কিমান হ'ব 3/2, b1 by b2 মানে কি হ'ব 2/-3। c1 by c2 কৰাৰ কিবা দৰকাৰ আছে নেকি, এইখিনিয়ে দেখোন আমাৰ সমান ওলাল, 3/2 ওলাল, 2/-3 ওলাল, এইখিনি সমান ওলাল নেকি, নাই। সমান যদি নোলায় মানে এতেকে a1 by a2 not is equal to b1 by b2। যদি a1 by a2 টো b1 by b2 ৰ সমান নহয়, তেতিয়াহ'লে সেইটো এটা কি ৰেখা হয়, কটাকটি কৰা ৰেখা, কটাকটি কৰা ৰেখা। কিন্তু এইটো মোক উলিয়াব দিয়া নাই, মোক উলিয়াব দিছে সংগত হ'ব নে অসংগত হ'ব। আৰু কটাকটি যদি কৰে তেতিয়াহ'লে ইয়াৰ সমাধান থাকে নে, সমাধান থাকে নে, যদি সমাধান থাকে এইটো সংগত হ'ব নে অসংগত হ'ব, সংগত। কিবা ধৰিব পাৰিছা কি কৈছো মই, কি হ'ব এইটো সংগত হ'ব। তেতিয়াহ'লে 2 নম্বৰ কুৱেশ্যনটো চাওঁ আমি। ইয়াৰে 2 নম্বৰ কুৱেশ্যনটো, 2 নম্বৰ কুৱেশ্যনটো কি আছে চাবলৈ চেষ্টা কৰো আমি। 2 নম্বৰত আছে তোমাৰ, 2 নম্বৰ কুৱেশ্যনত আছে 2x - 3y equal to আছে 8 আৰু 4x - 6y equal to 9। এইটো আছে 2 নম্বৰ সমীকৰণ। তেতিয়াহ'লে এইখিনিত চাবাচোন, এইটোক মই 1 নম্বৰ সমীকৰণ দিলো, এইটোক মই 2 নম্বৰ সমীকৰণ দিলো। 1 নম্বৰত a1 b1 c1, a1 ৰ মান কিমান 2, b1 ৰ মান কিমান -3, c1 ৰ মান কিমান হ'ব -8, এইফালে আহিল। 2 নম্বৰটো চাবাচোন, a1 ৰ মান কিমান হ'ব, a2 ৰ মান কিমান হ'ব 4, b2 ৰ মান কিমান হ'ব -6 আৰু c2 ৰ মান কিমান হ'ব -9। এইখিনি পাই গেলো আমি। a1 by a2 টো কি হ'ব তোমাৰ 2/4, b1 by b2 টো কি হ'ব চাবাচোন -3/-6 আৰু c1 by c2 টো কিমান হ'ব তোমাৰ -8/-9। এইটো কিমান হল, কটা কটি যায় 1/2, মাইনাস মাইনাস কটা গ'ল, 3 ৰে 2 বাৰ 1 বাৰ, এইটো কটা যাব নেকি, মাইনাস মাইনাস গ'ল। এতেকে a1 by a2 টো b1 by b2 ৰ সমান হ'ব নে, এইটো 1/2 এইটো 1/2, b1 by b2 ৰ সমান হ'ল। কিন্তু c1 by c2 ৰ সমান হ'ব নেকি, 8/9 ওলাইছে, সমান হ'ব নেকি, নহয়। এইটো কেনেকুৱা ৰেখা আছিল, যদি a1 by a2 টো সমান হয়, b1 by b2 টো সমান হয়, কিন্তু c1 by c2 টো ইয়াৰ সমান নহয়, তেতিয়াহ'লে এইটো কি ৰেখা আছিল, সমান্তৰাল ৰেখা। আৰু সমান্তৰাল ৰেখা হ'লে তাৰ সমাধান ওলাই নেকি, সমান্তৰাল ৰেখা দুটাত যদি ৰেখা দুডাল সমান্তৰাল হয়, সিহঁতৰ মিউচুৱেল কিবা সমাধান থাকিব নেকি, নাথাকে। সমাধান নাথাকিলে এইটো সংগত হ'ব নে অসংগত হ'ব, অসংগত। ইয়াৰ পিছত 3 আৰু 4 টো মানে 3 নম্বৰটো, 3 নম্বৰটো আৰু 4 নম্বৰটো তোমালোকে নিজে চেষ্টা কৰা, প্ৰথমতে লিখা নোহোৱাৰ আগতে তোমালোকে বঢ়িয়াকৈ চেষ্টা কৰি লোৱা, তাৰপিছত মই ডাইৰেক্ট 5 নম্বৰটো কৰিম।
তুমি 5 নম্বৰটো কৰি লোৱা 3 আৰু 4টো প্ৰথমতে প্ৰেক্টিছ কৰি লোৱা ঠিক আছে এইখিনি হৈছে কিবা অসুবিধা বুজি পাইছা নে গোটেইখিনি যে এইটোত a1 মানে কোনি হ'ব 3 b1 মানে কোনি হ'ব 2 আৰু c1 টো যেহেতু এইফালে আছে সমান চিনৰ সোঁহাত চাইডে আছে থাকিব কোনফালে লাগিছিল বাওঁত চাইডে কিয়নো r এইটো আমাৰ কি হয় ax + by + c = 0 c টো এইফালে থাকে নে রাইট সাইডে থাকে না লেফট সাইডে থাকে লেফট সাইডে থাকে c2 এখানে c2 এর ভ্যালুটো যেহেতু রাইট সাইডে আছে মই লেফট সাইডে অনার লগে লগে কি হৈ যাব এটো মাইনাস হৈ যাব সেম একেদৰে c2 টো কিমান হৈ যাব -7 হৈ যাব যেহেতু মই এইটোক 1 নম্বৰ সমীকৰণ বুলি ভাবিছো এখানে a1 b1 c1 দিছো এইটোক যদি মই 1 নম্বৰ বুলি ভাবিলো এইটোক মই a1 b1 c1 দিলো হয় বুজি পাইছা না কি কৈছো মই ঠিক আছে বঢ়িয়াকৈ লিখি লোৱা 3 আৰু 4 টো তোমালোকে নিজে চেষ্টা কৰি চোৱা তাৰপিছত মই 5 টো কৰাই দিছো তোমাক লিখাইখিনি ঠিক আছে এটা 3 এর 5 নম্বরটো চাবাছো তোমালোকে কি দিয়া আছে যে 4/3x + 2y = 8 আর 2x + 3y = 12 দিয়া আছে এই ক্ষেত্ৰত তোমালোকে যদি ভগ্নাংশত থাকে a1 বা b1 বা c1 এর মানটো তোমালোকে ভগ্নাংশত ডাইরেক্টলি লিখি নিদিবা এটো কেনেকৈ কৰিবা চাবাচোন অলপ ইজিকে কৰি দিম মই তোমাক এই 3টো লৈ চোৱা এই 3টো লৈ চোৱা এই 3টোক নোহোৱা কৰিবলৈ চেষ্টা কৰিম যদি ইয়াতে মই 3 এটাৰে পূৰণ কৰি দিলো তেতিয়াহলে এই 3 আৰু 3টো কটা গল হয়নে কিন্তু 3টো কি মই এনে এইখিনি লগত পূৰণ কৰিব পাৰিম নেকি নোৱাৰো গোটেইখিনি লগত পূৰণ কৰিব লাগিব এই গোটেই সমীকৰণটোৰ লগত মই 3 ৰে পূৰণ কৰি দিব লাগিব বুজি পাইছা কি কৈছো মই তেতিয়া এটো 4x + 3 2 গুণ কিমান হ'ব 6টা y আৰু এটো 24 হৈ যাব এটো হ'ব 1 নম্বৰ সমীকৰণ বাকি এটো 2 নম্বৰ সমীকৰণে হ'ব এটো 1 নম্বৰ সমীকৰণত চাবা a1 b1 c1 এর মান a1 এর মান কিমান হ'ব 4 b1 এর মান কিমান হ'ব 6 c1 এর মান কিমান হ'ব -24 আর 2 নম্বৰ সমীকৰণটো চাবা তোমালোকে a টোৰ মান b টোৰ মান আৰু c টোৰ মান a টোৰ মান কিমান 2 b টোৰ মান কিমান 3 c টোৰ মান -12 তেতিয়া হলে এটাকে a1/a2 কিমান হ'ব a1/a2 4/2 2 এর 4 দুইবার এটো কিমান ওলাল 2 ওলাল তাৰপিছত b1/b2 তো কিমান হ'ব b1/b2 6/3 হ'ব 6/3 কটা গল এটো 2 ওলাল c1/c2 এটো হ'ব -24/-12 মাইনাস মাইনাস ক্যান্সেল 12 এর 24 2 বার এটো 2 ওলাল এটাকে a1/a2 = b1/b2 = c1/c2 এটো কন্ডিশন কেতিয়া পাও আমি যেতিয়া ৰেখা দুডাল মিলি যায় এটাৰ ওপৰত এটা ৰেখা মিলি যায় আৰু মিলি যোৱাৰ ফলত আমি কিমানটা সমাধান পাও তাৰ অসীম সংখ্যক সমাধান পাও যদি ৰেখা দুডাল এটাৰ ওপৰত এটা ৰেখা মিলি যায় তাৰ গোটেইটা বিন্দুটো তাৰ সমাধান হ'ব মিউচুয়াল সমাধান হ'ব হলে ইহতৰ যেটো মানে আমি এনসার পাম সেই এনসারটো সমাধান কিমানটা থাকিব অসীম সংখ্যক সমাধান আৰু যদি সমাধান থাকে হেতু সংগত হ'ব নে অসংগত হ'ব যদি সমাধান থাকে হেতু কি হ'ব এটা সংগত হ'ব ধৰিব পাৰিছা কি কৈছো মই এটো এটা কি রেখা হবো সংগত রেখা হবো ঠিক আছে এটোৱে সুধিছিল আমাক সংগত নে অসংগত এটো বঢ়িয়াকৈ লিখি লোৱাৰ পিছত আমি স্টার্ট কৰিম 4 নম্বৰ কোৱেশ্চন ঠিক আছে এটো বঢ়িয়াকৈ লিখি লোৱা ঠিক আছে মই যিমান দূৰলৈ দেখিলো এটা তোমালোকৰ যিখিনি কনসেপ্ট আছিল দৰকাৰী কনসেপ্ট সেইখিনি মই শিকালো অনুশীলনী 3.1 এর কাৰণে আৰু লাস্ট আমাৰ কেইটা কোৱেশ্চন আছে 4 নম্বৰ কোৱেশ্চনটো এতিয়া আমি ডিসকাস কৰিম 4 নম্বৰ কোৱেশ্চনটোত কৈছে দুটা মানে সমীকৰণ দি দিছে সমীকরণ দুটা সাপোজ মই 1 নম্বৰটো আলোচনা নকৰি মই 2 নম্বৰটো আলোচনা 1 নম্বৰটো আলোচনা দিয়াছো কি আছে x + y = দিয়া আছে 5 আৰু কিমান দিয়া আছে 2x + 2y = দিয়া আছে 10 মানে এটো সংগত নে অসংগত উলিয়াব দিছে যদি সংগত হয় তেতিয়া হলে তাক আমি লৌহিকভাৱে প্ৰদৰ্শন কৰিব লাগে বুলি কৈছে এটো প্ৰথমতে x + y = 5 ইয়াতে a1 a2 b1 আৰু c1 এর মান কিমান হ'ব চাবাচোন a1 এর মান 1 b1 এর মান 1 c1 এর মান -5 এইটো কেনেকৈ হ'ব a টোৰ মান b টোৰ মান আৰু c টোৰ মান এইটো হ'ব তোমাৰ 2 -10 এতিয়া a1/a2 b1/b2 c1/c2 চাবা a1/a2 হ'ব তোমাৰ 1/2 এটো হ'ব 1/2 আৰু এটো হ'ব -5/-10 মাইনাস মাইনাস ক্যান্সেল 5 1/2 এতেকে গোটেইখিনি কি ওলাল 1/2 ওলাল মানে a1/a2 = b1/b2 = কি হ'ব c1/c2 যদি গোটেইকেইটা ইকুৱেল হয় তেতিয়া হলে হেতু কি ৰেখা আছিল আমাৰ মিলি যোৱা ৰেখা আছিল মানে গ্ৰাফ যেটো পাম আমি মিলি যোৱা ৰেখা পাম
মিলি যোৱা ৰেখা হলে এইটো সংগত হ'ব নে অসংগত হ'ব? মিলি যোৱা ৰেখা হলে সমাধান কিমানটা হ'ব? তাৰ অসীম সমাধান হ'ব, আৰু অসীম সমাধান হলে সেইটো কি হ'ব? সংগত। কি হ'ব? সংগত। সংগত। আৰু কৈছে কি যদিও সংগত হয় তাক আমি গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিব লাগিব, গ্ৰাফেদি আঁকিব লাগিব। ঠিক আছে, সংগত হয়, আমি এইখিনিতো পাই গলো সংগত হয় বুলি। ইয়াৰ পিছত আমি ইয়াক গ্ৰাফত ৰিপ্ৰেজেন্ট কৰাৰ কাৰণে আমি সমীকৰণ কেইটা বনাম, চাবাচোন। গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিম মই ইয়াক, হলে এইটো কিমান আছিল? 2x + 2y = 10। এই গোটেই সমীকৰণটোক যদি মই হৰণ কৰি দিওঁ, মানে 2ৰে হৰণ কৰি দিওঁ, তেতিয়া এইটো x + y = 5 হৈ যাব নে? এইটো ধৰিব পাৰিছা কিবা? 2ৰে হৰণ কৰিলে এই দুটো গায়ব, এই দুটো নহয় যাব, আৰু এই 10টো 2ৰে হৰণ কৰিলে কিমান? 5। মানে কি হ'ল? x + y = 5, x + y = 5। এটাই সমীকৰণ পালো নে আমি? পালে এইটো 1 নম্বৰটোৰ পৰা যিমান হ'ব তাৰ মান যিমান ওলাব x আৰু y, সেইটো মান চেম একে, সেইটো কাৰণেও মান কেইটা হ'ব। কিন্তু x + y = কিমান আছে? 5 আছে। x টো ৰাখি থলে এইটো 5 - y হ'ল। মানে y এর মান যদি তুমি 2 ধৰা, x এর মান কিমান ওলাব? 3 ওলাব। y এর মান 3 ধৰালে x এর মান কিমান ওলাব? 2 ওলাব। কারণ y এর মান যেতিয়া তুমি 3 ধৰিবা, x এর মান কিমান ওলাব? 2। সেইটোৱে কৈছো মই। গ্ৰাফত এই সেম ভ্যালু কেইটাইটো ইয়াৰ হ'ব। এতিয়া গ্ৰাফত ৰিপ্ৰেজেন্ট কৰিম, চাবাচোন। এইটো হল 1 2 3 4 5, 2 3 4 5, 3 4 5, 1 2 3 4 5। তোমালোকে যেতিয়া গ্ৰাফবোৰ আঁকিবা বঢ়িয়াকৈ স্কেল ব্যৱহাৰ কৰিবা, আৰু 1 সেন্টিমিটাৰ অথবা 1 সেন্টিমিটাৰত 1 বৰ্গ ল'বা, 2 বৰ্গ ল'বা, সেনেকৈ ল'বা আৰু বঢ়িয়াকৈ, বা গ্ৰাফ পেপাৰ লৈ ইউজ কৰিব পাৰা তোমালোকে। এতিয়া x, y টো কেনেকুৱা হ'ব? 3 আৰু 2। এইটো কি হ'ব? 3, 2 বিন্দুটো হ'ব, এইটো বিন্দু 3 আৰু x3 হলে y2 হয়। নেক্সট কি আছে? 2, 3, 2, 3 হ'ব এইটো বিন্দু। তেতিয়াহ'লে এই দুটা বিন্দু লগ লগাই দিলে এই ৰেখাডালে কি হ'ব? 1 নম্বৰ। আৰু এই ৰেখাডালে কি হ'ব? 2 নম্বৰ সমীকৰণ। মিলি যোৱা ৰেখা পাই গেলো গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশনেৰে, মানে লৌহিকভাৱে অংকন কৰি কেনে আমি ইয়াক দেখুৱাই দিম। তাৰে পিছত 2 নম্বৰ কুৱেশ্যনটো তোমাৰ কাৰণে মই এৰি দিলো। 3 নম্বৰ কুৱেশ্যনটো মই চেষ্টা কৰি চাবা। গ্ৰাফবোৰ যেতিয়া 2-3টা তুমি কৰি দিবা বঢ়িয়াকৈ হৈ যাব আৰু আৰামছে, ইমান টেনচন নাই এইটো। 3 নম্বৰটো চাবা কি আছে? (2x + y - 6 = 0). আৰু কিমান আছে? 4x - 2y - 4 = 0। তেতিয়াহ'লে এইটোত a1 b1 c1 এর মানটো চাও। a1 2, b1 এর মান 1, c1 এর মান -6, a2 b2 c2, a2 এর মান 4, b2 এর মান -2, c2 এর মান -2। তেতিয়াহ'লে a1/a2 কিমান হ'ব? 2/4। কেইবাৰ কাটা যাব? 1/2 কিমান হ'ব? 1/2। b1/b2 কিমান হ'ব? এইটো 1/-2, 1/-2 হ'ল এইটো। 1 যদি -2 হয়, এইখিনিতে গম পাই গেলো নে এইটো ইয়াৰ সমান নহয় বুলি। দেখি কি হ'ল? a1/a2 ≠ b1/b2। আৰু এইটো মানে কি হয়? এইটো এটা কটাকটি কৰা ৰেখা হ'ব। ইয়াৰ গ্ৰাফ ৰিজাল্ট যে পাম আমি কটাকটি কৰা ৰেখা পাম, তেতিয়াহ'লে এইটো সংগত হ'ব নে অসংগত হ'ব? সংগত। কি হ'ব এইটো? সংগত। সংগত যদি হয় আমি ইয়াতে গ্ৰাফত ট্ৰাই কৰিম আঁকিবলৈ, চাবাচোন। গ্ৰাফ বনাম আমি ইয়াত। এইখিনি মই উলিয়াই চালো সংগত হ'ব নে অসংগত হ'ব। মই গম পালো যে এইটো সংগত হ'ব। তেতিয়াহ'লে ইয়াৰ গ্ৰাফ বনাম, চাবাচোন। এইটোতো হ'ল আমাৰ 1 নম্বৰ সমীকৰণ। ইয়াক হৰণ পূৰণ কিবা কৰিব পাৰিলে চোৱাচোন। ইয়াত 4 আছে, 2 আছে, 4 আছে। 2টো যদি মই কমন লৈ লওঁ এইখিনিৰ পৰা, ইয়াতে কেইটা x থাকি যাব? 2টা x। ইয়াৰে 2টো কমন আনিলে ইয়াতে y। 4 পৰা 2 কমন আনিলে 2 = 0। 2x - 2y - 2 = 0। কাৰণ 2টো হৰণ হৈছে, সমান চিনৰ ফালে গ'লে কি হ'ব? 2টো পূৰণ হৈছে, সমান চিনৰ ফালে গ'লে কি হ'ব? হৰণ। 0ৰ লগত 2টো হৰণ কৰিলে এনসাৰটো কিমান ওলাব? 0 ওলাব। এইটো কেই নম্বৰ? 2 নম্বৰ। 1 নম্বৰ সমীকৰণটো চাবাচোন মই বনাম কেনেকৈ। যে y - 6 আছে = 0। মই যদি y টো ৰাখি থওঁ ইয়াতে, y টো অকলে আছে যেহেতু, তেতিয়াহ'লে এইফালে যদি যায় 6 টো +6 হৈ গ'ল, 2x টো এইফালে গ'লে -2x হৈ গ'ল। মানে x আৰু y এর মান পাম মই। ইয়াত এবাৰ মই কিহৰ মান পাম? x এর মান পাম। যদি মই x এর মান y = 6 - x এর মান 0 পাওঁ, 0, তেতিয়াহ'লে y এর মান 6 - 0, y এর মানো কিমান পাম মই? 6 পাম y এর মান।
যদি মই এক্সৰ মান 6 মাইনাছ কি বহাই দিওঁ এক্সৰ মান 2 বহাই দিওঁ তেতিয়াহ'লে 6 মাইনাছ 4 এইটো কিমান পাম 2 পাম এইটো 2 বহালে এইটো 2 পাম এইটো চাবা এবাৰ এইটোক মই 2 নম্বৰ সমীকৰণটোক মই কেনেকৈ বনাব পাৰো যে 2x মাইনাছ y মাইনাছ 2 ইকুৱেল টু 0 যদি মই 2x মাইনাছ 2 টো ৰাখি থওঁ তেতিয়াহ'লে মাইনাছ y টো সমান চিহ্নৰ এইফালে গ'লে কি হ'ব প্লাছ y এবাৰো চাবাচোন এবাৰো মই এক্সৰ মান বহাম y ৰ মান পাম এক্সৰ মান যদি মই x is equal to যদি মই 0 বহাই দিওঁ তেতিয়াহ'লে 2 into 0 minus 2 is equal to y মানে minus 2 হ'ল y ৰ মান কিমান পালো y ৰ মান minus 2 পালো তাৰে পিছত যদি মই x ৰ মান যদি 1 বহাই দিওঁ 2 into 1 minus 2 is equal to y কিমান হ'ব y ৰ মান 0 হ'ব প্লাছ 2 আৰু মাইনাছ 2 কটা যায় যদি মই x ৰ মান 1 বহাও y ৰ মান কিমান পাওঁ 0 পাওঁ আমি বিন্দু কেইটা পাই গলো নে বঢ়িয়াকৈ বিন্দু কেইটা পালো প্ৰথম সমীকৰণটোৰ কাৰণে দ্বিতীয় সমীকৰণটোৰ কাৰণে তাৰপিছত মই গ্ৰাফ বনাম চাবাচোন ইয়াত সৰুকৈ বনাই দিলো মই গ্ৰাফটো তোমালোকে বুজিবলৈ চেষ্টা কৰা x o x dash y y dash 1 2 3 4 5 1 2 3 4 5 minus 1 minus 2 minus 3 minus 4 1 2 3 4 5 1 2 3 4 5 minus 1 minus 2 minus 3 minus 4 minus 5 এটা চাবাচোন প্ৰথম এক নম্বৰ সমীকৰণটোৰ কাৰণে কি আছে 0,6 x টো 0 হলে y টো কিমান হয় 6 হয় ইয়াতে 6 আছে এইটো বিন্দু কি হ'ব 0,6 বিন্দু হ'ব নেক্সট কি আছে 2,2 2,2 কোনটো বিন্দু হ'ব এইটো হ'ব তোমাৰ 2,2 বিন্দু এইটো হ'ব তোমালোকৰ এনসাৰ তাৰে পিছত আৰু কি হ'ব তোমাৰ 0,-2 0,-2 এইটো হ'ব কাৰণ y থাকিব না -2 টো 0,-2 নেক্সট আৰু কোন আছে তোমাৰ 1,0 1,0 টো হ'ব এইটো বিন্দু কাৰণ x ত আছে এইটো এইটো যদি মই লগাই দিওঁ এইটো কত কটা যায় আছে 2,2 ত কটা যায় আছে মানে ইয়াতৰ সমাধানটো কি হ'ব সমাধান কিমান হ'ব সমাধান 2,2 মানে x ৰ মানে হ'ব 2 y ৰ মানে হ'ব 2 এইখিনিয়ে 4 নম্বৰ গণিতত এইখিনি আছিল ইয়াৰ পিছত আমি বহুত বেছি দৰকাৰী গণিত 5 নম্বৰ গণিতটো চাম আৰু 4 নম্বৰৰ যিকেইটা মই কৰি দিয়া না যি দুটা এই দুটা তোমালোকে নিজে চেষ্টা কৰি চোৱা এবাৰ তাৰপিছত মই 5 নম্বৰ গণিত বহুত বেছি দৰকাৰী গণিত আৰু বহুত ইজি গণিত ঠিক আছে আগবাৰো আমি নেক্সট কোৱেশ্চন হলো ঠিক আছে এতিয়া আমি আগবাৰো 5 নম্বৰ কোৱেশ্চনলৈ এই 5 নম্বৰ প্ৰশ্নত কি দিয়া আছে যে এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিক 4 মিটাৰ বেছি বুলি দিয়া আছে আৰু ইয়াৰ পৰিসীমাৰ আধা আচ্ছা ঠিক আছে পৰিসীমাৰ আধা 36 বুলি দিয়া আছে বাগিচাখনৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰিব লাগে এটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণত তোমালোকে কৰিবলৈ গলে তোমালোকৰ কি লাগিব মানে প্ৰবলেম হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ইয়াক ইজিলি আমি কৰিব পাৰো আৰু এটো মেট্ৰিকত বহুত বাৰ আহিছে মানে কোৱেশ্চন এ সলিউশনটো চাবাচোন কেনেকুৱা ধৰণৰ হ'ব ইয়াৰ প্ৰথমতে ফিল কৰা যে কি দিছে এখন আয়তাকাৰ বাগিচা আয়তাকাৰ এখন এনেকুৱা ধৰণৰ আৰু ইয়াৰ দীঘল বাহুটোক কি বুলি কয় দিক বুলি কয় আৰু সৰুটোক কি বুলি কয় প্ৰস্থ বুলি কয় এইখিনি যিমান হ'ব এইখিনি সিমান হ'ব ইয়াতে কি দিছে আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ তেতিয়াহ'লে এটাকে ধৰা হ'ল আয়তাকাৰ বাগিচাৰ প্ৰস্থ কিমান হ'ব আয়তাকাৰ বাগিচাৰ প্ৰস্থ মই প্ৰস্থটো x বুলি ভাবি ললো প্ৰস্থ সমান x এটা কি দিক কিমান হ'ব দিঘৰ মানটো কিমান হ'ব যদি প্ৰস্থ x হয় প্ৰস্থটো কিমান বেছি দিকটো 4 মিটাৰ বেছি তেতিয়াহ'লে কিমান হ'ব x + 4 আৰু কিমান হ'ব এইটো x মিটাৰ আৰু দিক কি হ'ব এইটো মিটাৰ m মানে মিটাৰ দি দিলো মই ইয়াতে মিটাৰক মই m বুলি ডিনোট কৰি দিলো এটা given that আয়তটোৰ পৰিসীমাৰ আধা কাৰ সমান দিয়া আছে 36 মিটাৰৰ সমান দিয়া আছে পৰিসীমা যদি আয়তৰ পৰিসীমাটো হল হয় আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল পৰিসীমাটোৰ ফৰ্মুলা কি আছিল আয়তৰ পৰিসীমাৰ ফৰ্মুলা কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ আছিল নে মনত আছে নে তোমালোকৰ নাই যদি মনত কৰি লোৱা আয়তৰ পৰিসীমাৰ ফৰ্মুলাটো কি আছিল 2 পূৰণ দিক যোগ প্ৰস্থ ইয়াতে পৰিসীমা বুলি কৈছে নে পৰিসীমাৰ আধা বুলি কৈছে পৰিসীমাৰ আধা মানে কি 10 ৰ আধা কিমান
আমি কি কৰিব লাগিব 2 ৰে ডিভাইড কৰিব লাগিব বুজি পাইছা কি কৈছো মই তেতিয়াহ'লে 100 ৰ আধা কিমান 2 ৰে ডিভাইড কৰিব লাগিব পৰিসীমাৰ আধা কিমান হ'ব 2 ৰে মই ডিভাইড কৰি দিম ডিভাইড কৰাৰ ফলত চাবাচোন এই ওপৰৰ 2 আৰু তলৰ 2 টো কটা যাব নে যদি কটা যায় তেতিয়াহ'লে এই পৰিসীমাৰ আধাৰ ফৰ্মুলাটো কেনেকুৱা ধৰণৰ হৈ পৰিল দিগযোগ প্ৰস্থ হৈ পৰিল দিগযোগ প্ৰস্থ হৈ পৰিল পৰিসীমাৰ আধাৰ ফৰ্মুলাটো তেতিয়াহ'লে দিগৰ মান কিমান আছে x + 4 প্ৰস্থৰ মান কিমান আছে x এটো কাৰ সমান হ'ব 36 মিটাৰৰ সমান হ'ব এটা x আৰু এটা x লগ লাগি কেইটা x দুটা x আৰু এই 4 টো সমান চিনৰ সেইফালে গ'লে -4 2x = হৈ গ'ল এটো 32 তেতিয়াহ'লে x ৰ মান কিমান হ'ব এটো 32 2 ৰে ডিভাইড কৰি দিয়া তুমি কাৰণ 2 টো ইয়াতে কি হৈছে পূৰণ আৰু সমান চিনৰ এইফালে গ'লে কি হ'ব হৰণ ইয়াক গ'ল 1 বাৰ 3 1 হাতে গ'ল কিমান হ'ল 12 12 কেইবা যাব 6 এতেকে x ৰ মান কিমান বলা তুমি 16 মিটাৰ বাৰা যদি x ৰ মান 16 মিটাৰ হয় তেতিয়াহ'লে প্ৰস্থ কিমান হ'ব প্ৰস্থ হ'ব 16 মিটাৰ কাৰণ x মানে কি আছিল প্ৰস্থ আছিল এতিয়াহ'লে দিক কিমান হ'ব এতেকে দিকটো কি বুলি জানো মই প্ৰস্থতকৈ কিমান বেছি 4 বেছি তেতিয়াহ'লে দিকটো কিমান হ'ব প্ৰস্থ যদি 16 হয় তাতকৈ 4 বেছি হলে কিমান হ'ব 20 মিটাৰ হ'ব এটো তোমালোকে সকলোৱে বুজি পাইছানে এইটো কিমান আছিল x আৰু এইটো কিমান আছিল x + 4 আমি ধৰিছিলো ন এখানি ঠিক আছে এইটো মই আশা কৰিছো তোমালোকে বুজি পাইছা বুলি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো এতিয়া মানে এইটো দৰকাৰী কোৱেশ্চন আছিল ঠিক আছে এখানি দেখি লোৱা তোমালোকে আৰু আমি আগবাঢ়ো নেক্সট কোৱেশ্চনলৈ এতিয়া আমি আহো 6 নম্বৰ কোৱেশ্চনটোলৈ য'ত নেকি আমাক দিয়া আছে এটা ইকুৱেশ্যন দিয়া আছে মানে দুটা চলকিক ৰৈখিক সমীকৰণ এটা দিয়া আছে তোমালোকে কিতাপত কোৱেশ্চনটো চালে ধৰিব পাৰিবা এটা ইকুৱেশ্যন দিয়া আছে 2x + 3y - 8 = 0 এটা মই এনেকুৱা সমীকৰণ বনাব লাগে তিনিটা বনাব লাগে যাতে এটা ইয়াতে মই যেটো সমীকৰণ বনাম সেই সমীকৰণটোৰ এইটো সমীকৰণৰ যেটো গ্ৰাফ পাম সাপোজ মই ইয়াতে এটা গ্ৰাফ পালো এইটো এটা কি পাম মই সৰল ৰেখা পাম মই এইটো মই ধৰি লৈছো এক্সাক্ট মই এইটো ক'ব নোৱাৰো যে এনেকুৱাই হ'ব মই ধৰি লৈছো যে এইটো এনেকুৱা হ'ল এইটো 1 নম্বৰ গ্ৰাফটো ললো মই এটা এনেকুৱা ইকুৱেশ্যন এটা বনাব লাগিব যাতে এই ইকুৱেশ্যনটো ইয়াক কটাকটি কৰে আৰু শৰ্তটো কি আছিল চাবাচোন মই ক'বলৈ চেষ্টা কৰো সলিউশন কটাকটি কৰা ৰেখা হলে 1 নম্বৰ কটাকটি কৰা ৰেখা যদি হ'ব লাগে তেতিয়াহ'লে কন্ডিশনটো কি হ'ব লাগে a1/a2 not = b1/b2 হয় আৰু আমাৰ তাত গিভেন কি দিয়া আছে আমাক given that 2x + 3y - 8 = 0 a1 ৰ মান কিমান 2 b1 ৰ মান কিমান 3 c1 ৰ মান কিমান -8 এতিয়া a2 ৰ মানটো মই ধৰিম a2 ৰ মান কিমান ধৰো মই সাপোজ 4 ধৰি দিলো আৰু b2 ৰ মান কিমান ধৰিব লাগে যাতে ইহতৰ ৰেশিওটো সেম নহয় চাবাচোন মই a1/a2 কৰিম কিমান হ'ব 2/4 2/4 ওলাল নেক্সট তাৰ পিছত b1/b এটো কটাকটি যে কিমান ওলাল 1/2 মানে যেটো b1/b2 ওলাব হেতু কোনো পদ্ধতিত 1/2 হ'ব নোৱাৰে হলে ইয়াতে b1 অলৰেডি কিমান দিয়া আছে 3 দিয়া আছে এটো তুমি সাপোজ কিমান ধৰা 7 ধৰি দিয়া তেতিয়া এটো 3/7 এ হ'ব 3/7 হলে এতেকে এটো ইকুৱেল হ'ব নেকি এটো 7 ধৰি দিয়া c2 যি ধৰা তোমাৰ ইচ্ছা c2 টো তুমি ধৰি দিয়া 9 ধৰি দিয়া +9 তেতিয়াহ'লে এটো এতেকে এইখিনি কি দেখিব পাৰো মই a1/a2 যেটো মান ওলাল a1/a2 টো মই নিজে ধৰছো ধৰা হল এটো ধৰা হল এটা এনেকুৱা সমীকৰণ ধৰা হল যত নেকি a2 ৰ মান কিমান 4 b2 ৰ মান কিমান 7 c2 ৰ মান কিমান 9 মানে এতেকে সমীকৰণটো কি হ'ব 4x + 7y + 9 = 0 প্ৰথমটোৰ কাৰণে এইটো পালো আমি কটাকটি কৰা ৰেখা হ'ব লাগিলে এইটো হ'ব লাগিব যেহেতু এইটো কি নহয় a1/a2 b1/b2 ৰ সমান নহয় নেক্সট কি আছে সমান্তৰাল ৰেখা হ'ব লাগিলে a1/a2 টো b1/b2 ৰ সমান হ'ব লাগিব লগতে কি হ'ব লাগিব not = c1/c2 ৰ সমান হ'ব লাগিব এটো লিখি লোৱা বঢ়িয়াকৈ লিখি লোৱা এইখিনি তাৰ পিছত নেক্সট চাবাচোন কি কৰিম এটো লিখি লোৱা পোষ্ট কৰি ইয়াৰ পিছত 2 নম্বৰটো চাবাচোন 2 নম্বৰটো এনেকুৱা এটা ৰেখা আঁকিব লাগিব যাতে কি হয় ৰেখাডাল সমান্তৰাল 2 নম্বৰটো সমান্তৰাল ৰেখা আঁকিব লাগিলে আমি কি পাব লাগিব a1/a2 = b1/b2 not = c1/c2 হ'ব লাগিব তেতিয়াহ'লে চাবাচোন তুমি এটোত কি দিয়া আছে এটোত a1 ৰ মান আছে 2 b1 ৰ মান আছে 3 আৰু c1 ৰ মান আছে -8 তেতিয়াহ'লে a1/a2 টো আৰু b1/b2 টো
আৰু c1 বাই c2 মানে a1 বাই a2 টো সমান হ'ব লাগিব তেতিয়াহ'লে এইটো মই 2 বাই 6 দি দিলো 1 বাই কিমান ওলাল 3 ওলাল ইয়াতে 3 আছে ইয়াতে মই এনেকুৱা এটা নাম্বাৰ দিব লাগিব যাতে এইটো 1 বাই 3 ওলাই কিমান দিম এইটো 9 দিম 3 দি 9 ক কেইবাৰ কাটা যাব 3 বাৰ কাটা যাব আৰু c1 টো কিমান দি আছে -8 ইয়াতে তুমি এটা কাম কৰা ইয়াতে তুমি -8 দি দিবা -8 কটা যায় কিমান হ'ব 1 হ'ব যিটো নেকি a1 by a2 equal to b1 by b2 not is equal to c1 by c2 হল এইটো মোক কন্ডিশনটো লাগে এই কন্ডিশনটো মোক লাগে not equal to হোৱা সরি সমান্তরাল দেখা না not equal to হ'ব লাগিব not equal to কৰি দিলো এটাকে কি হ'ব এখানে সমীকৰণটো কেনেকুৱা হ'ব মই a2 ৰ মান কিমান ধৰিলো 6 মানে কি হ'ব 6x b2 ৰ মান কিমান ধৰিলো 9y আৰু c2 ৰ মান মই -8 ধৰিছো -8 equal to কিমান 0 ইয়াৰ পিছত তুমি নিজে চেষ্টা কৰা কি কৰিব লাগিব ইয়াতে a1 by a2 ইকুৱেল হ'ব লাগিব b1 by b2 ইকুৱেল হ'ব লাগিব c1 by c2 ঠিক আছে তুমি চেষ্টা কৰা তাৰ পিছত নেক্সট কোৱেশ্চন তুমি এটা ডিসকাস কৰিম চাবাছো এতিয়া 7 নম্বৰ কোৱেশ্চনটো লৈ আহো আমি এতিয়া 7 নম্বৰ কোৱেশ্চনটো কি আছে যে x - y + 1 = 0 এটা কি দিয়া আছে তোমাৰ সমীকৰণ এটা দিয়া আছে দুটা চলকযুক্ত আৰু কি দিয়া আছে দুটা সমীকৰণ দিয়া আছে হা দুটা সমীকৰণত এই সমীকৰণ দুটা ডেফিনেটলি দুটা লেখ থাকিব আৰু লেখ দুটাৰ সদায় কি ৰেখা হ'ব এডাল সমান্তৰাল ৰেখা সৰল ৰেখা হ'ব সৰল ৰেখা হলে এই ৰেখা দুটালে এনেকুৱাকৈ কাট কৰিব মানে ইয়াতে কৈছে আৰু ইয়াতে কোৱা ধৰণৰ এই ৰেখা দুটালে x অক্ষত লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক ওলাব লাগিব মানে ইহতে কি কৰিব জাননে এটা ত্ৰিভুজ গঠন কৰিব লেখ দুডাল মানে কটাকটি যোৱাৰ ফলত হলে ত্ৰিভুজৰ ক্ষেত্ৰটো প্ৰসাৰিত কৰিব লাগিব মানে ত্ৰিভুজটো আমি মানে সেটিং কৰি দিব কৈছে একেলগে ঠিক আছে আমি এতিয়া প্ৰথমতেটো ইয়াক আমি গ্ৰাফত বহুৱাবলৈ চেষ্টা কৰো কাৰ্টেজিয়ান সমতলত xy এক্সিছত প্ৰথমতে আমি ইয়াৰ দুটা সমাধান উলিয়ালো কাৰণ এডাল ৰেখা অংকন কৰাৰ কাৰণে আমি মিনিমাম দুটা সমাধানৰ দৰকাৰ ইয়াতে মই এইটো x = y টো সমান চিহ্নৰ ফালে গলে প্লাস এটো -1 ইয়াতে মই y ৰ ভ্যালু পাম আৰু x ৰ ভ্যালু পাম চাবাচোন y x y ৰ মান যদি মই 2 পাও x ৰ মান 1 হ'ব 2 - 1 y ৰ মান 3 পালে x ৰ মান কিমান হ'ব 2 হ'ব হৈ গ'ল এইখিনি এটা তাৰপিছত এইখিনি চাবাচোন তুমি এটো যদি মই সাপোজ 3x টো ৰাখি দিও তেতিয়াহলে 12 টো প্লাস হৈ যাব 2y টো -2y হৈ গ'ল x টো ৰাখি দিলে 12 - 2y by 3 যদি ইয়াতে মই y ৰ মানটো 0 কৰি দিও y আৰু x আছে যদি মই y ৰ মানটো 0 কৰি দিও তেতিয়াহলে কেনে হ'ব চাবাচোন 12 - 2 * 0 by 3 মানে 12 - 2 0 মাল্টিপ্লাই কৰিলে 0 হ'ব এটো কেইবাৰ যাব 4 বাৰ মানে y 0 হলে x কিমান হয় 4 হয় যদি এটো আমি এটা কাম কৰো 1 কৰিলে তো এটা ভাল আনসার বনা যাব 2 কৰিলে তাৰপিছত এটা কাম কৰিলো আমি 6 কৰি দিও y ৰ মান কিমান কৰিলো y ৰ মান আমি 6 কৰি দিলো তেতিয়াহলে তো 12 - 2 * 6 by 3 12 - 12 by 3 0 by 3 কিমান হ'ব 0 হ'ব y ৰ মান 6 বহালে x ৰ মান কিমান হ'ব 0 হ'ব দুটা তুমি ভ্যালু পাই গলা না ইয়াক আমি এটা কাৰ্টেজিয়ান সমতলত বহাম তোমাৰ ইচ্ছা তুমি জি লোৱা মানে 4 লোৱা জি লোৱা কেতিয়াবা ভগ্নাংশত ওলাব তেতিয়া তোমালোকৰ অসুবিধা হ'ব কাৰণ মই গোটা নম্বৰ ওলাৰ কাৰণে মই এটো এনেকুৱাকৈ কৰিছো চাবাচোন মই এটা কাৰ্টেজিয়ান সমতলখন আঁকিম কাৰ্টেজিয়ান সমতলৰ মূল বিন্দু এটা থাকে 0 0 আৰু ইয়াতে 1 2 3 4 5 6 7 8 9 -1 -2 -3 -4 -5 -6 -7 -8 +1 2 3 4 5 6 7 8 চাবা ইয়াতে মানে মোৰ জোখবোৰ একদম মানে একুৰেট হোৱা নাই হা অলপমান ভুল হ'ব পাৰে যেটো মানে তুমি অলপ পুৰা একদম 1 সেন্টিমিটাৰ কৰিবা তেতিয়া তোমালোকৰ অলপ এৰৰ নহয় মোৰ এতিয়া এৰৰ হোৱা পসিবিলিটি আছে কাৰণ মোৰ এইখিনি যিমান দূৰত্বত আছে এইখিনি অলপ হলেও কম দূৰত্বত থাকিব না মই মানে এটা এজিউম কৰি লৈছো এইটো 1 2 3 4 5 6 7 দেব 1 2 3 4 5 6 7 8 9 -1 -2 -3 -4 -5 -6 -7 -8 1 2 3 4 5 6 7 8 -1 -2 -3 -4 -5 -6 -7 -8 মাইনাস খিনি বাৰু কাম নাই ইয়াতে কাৰণ মাইনাস আমাৰ ওলাই নাই যেহেতু প্লাস খিনিতে হ'ব আমাৰ 1,2 x ত 1 y 2 এটো পয়েন্ট হ'ব নে 1,2 পয়েন্ট
প্ৰথম আমি এইটোৰ কাৰণে চাম, এইটো সমীকৰণৰ কাৰণে চাম, 1 নম্বৰ সমীকৰণটোৰ কাৰণে চাম, নেক্সট আমি 2 নম্বৰ সমীকৰণটোৰ কাৰণে চাম। চাবাচোন এইটো এটা পইণ্ট হ'ল। নেক্সট কি আছে 2,3 2,3 এইটো এটা পইণ্ট হ'ব নে 2,3 এইটো পইণ্ট এইটো পইণ্ট 2,3 এইটো পইণ্ট 1,2 ইয়াৰ মাজেৰে এটা ৰেখা যাব না, যদি মই এইটো লিখি দিওঁ হ'ল নে এইটো এটা ৰেখা? যদি মই এইটো এতিয়া ইয়াতে লিখি দিওঁ অলপমান এৰৰ হ'ল চাগে, এনেকুৱাকে যাব লাগিছিল, এইটো ৰেখা এনেকুৱাকৈ যাব লাগিছিল, এনেকুৱাকৈ যাব লাগিছিল, হ'লে চাবাচোন ইয়াতে মই ঠিক কৰি দিলো 1 2 এইটো এনেকুৱা এডাল ৰেখা হ'ল। পিছত আমাৰ কি আছে 4,0 এক্সৰ মান 4 হ'ব, ৱাইৰ মান 0 হ'ব, এইটোৱে হ'ব 4,0 বিন্দু। আৰু এটা কি আছে এক্সৰ মান 0 ৱাইৰ 6 হ'ব, এইটো এটা বিন্দু হ'ল 0,6 হ'লে এই দুটা বিন্দু আমাৰ যদি আমি লগ লগাই দিওঁ, এই দুটা বিন্দু আমি লগ লগাই দিলোঁ, লগ লগাই দিয়াৰ ফলত এই যিটো এটা ত্ৰিভুজ আমি পালো, এইটো ত্ৰিভুজ, এই ত্ৰিভুজটোৰ কথা কৈ আছিল মানে আমাক, এই ত্ৰিভুজটোৰ কথা কৈ আছিল। আৰু এইটো এক্স অক্ষক এই ত্ৰিভুজটোৰ স্থানাংক কি আছে, প্ৰথম এইটো স্থানাংক কিমান হ'ব, এইটো স্থানাংক কিমান হ'ব, আৰু এইটো স্থানাংক কিমান হ'ব চাবাচোন তুমি। এইটোৰ স্থানাংক হ'ব তোমাৰ 1,2, এইটোৰ স্থানাংক কিমান হ'ব তোমাৰ 0,1 সৰি 1,0, আৰু এইটোৰ স্থানাংক কিমান হ'ব তোমাৰ 4,0। বাছ তিনিটা স্থানাংক পাই গলা আৰু ত্ৰিভুজটো ছেট কৰি দিলা। তোমালোকে নিজে এবাৰ চেষ্টা কৰি চাবাচোন, এইটো বঢ়িয়াকৈ মানে গ্ৰাফ পেপাৰত অথবা তুমি স্কেলৰ সহায়ত লিখিবলৈ এনেকুৱা ধৰণৰে এটা বঢ়িয়া এনচাৰ পাবা। ঠিক আছে, আশা কৰিছো এইটো তোমালোকে বুজি পাইছে, কিয়নো মই এনেকুৱা ধৰণৰ গ্ৰাফত বহুকেইটা কুৱেশ্যন অলৰেডি কৰি দিছো মানে এইটোতে। আৰু এইটো পাৰ্ট 1, ইয়াৰ পিছত আমি পাৰ্ট 2 পাম, তাত আমি নতুন কনচেপ্ট শিকিবলৈ পাম। ঠিক আছে, আৰু লাষ্ট আমাৰ 3টা গণিত আছে যিটো নেকি MCQ হয়, এইটো তোমালোকে কৰি লোৱা, তাৰপিছত আমি লাষ্ট MCQ কেইটা কৰি আছো। চাবাচোন 8 নম্বৰ গণিতটোত এটা MCQ দিয়া আছে, পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণৰ জোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব। প্ৰথম কথা, অদ্বিতীয় সমাধান মানে কি, যদি দুটা এডাল মানে দুটা সমান্তৰাল মানে দুডাল ৰেখাই যদি এটা বিন্দুত কটাকটি কৰে, তেতিয়াহ'লে কি হয়, তাৰ এটা অদ্বিতীয় সমাধান থাকে। কেতিয়া হয় আমাৰ এইটো, যদি এডাল মানে দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰে তেতিয়াহ'লে তাৰ অদ্বিতীয় সমাধান থাকে। আৰু কটাকটি কৰা ৰেখাৰ সহগ কেইটাৰ কেনেকুৱা আছিল, A1/A2 মনত পৰিছে, A1/A2 কি হ'ব, নট ইজ ইকুৱেল টু B1/B2। কিবা ধৰিব পাৰিছা কি কৈছো মই, অদ্বিতীয় সমাধান যদি হয় তেতিয়াহ'লে কি হয়, A1/A2 নট ইজ ইকুৱেল টু B1/B2 হয়। আৰু অদ্বিতীয় সমাধান হলে সেইটো এটা সংগত হয় নে অসংগত হয় কোৱাচোন? সংগত হয়। যাৰ নেকি মূল থাকে, সমাধান থাকে, সেইটো কি এটা সংগত সমীকৰণ। ঠিক আছে, ইয়াতে চাবাচোন A1/A2 B1/B2 সমান নহয়, মানে কি A1 কিমান আছে 4 আছে, A2 কিমান আছে 2 আছে, ইকুৱেল নহয়, সমান নহয়। কাৰ সমান নহয়, P/2 সমান নহয়, মানে 2 কটা গ'ল। therefore P2 কাৰ সমান হ'ব নোৱাৰে, 4ৰ সমান হ'ব নোৱাৰে, P2 কাৰ সমান হ'ব নোৱাৰে, 4ৰ সমান হ'ব নোৱাৰে। এইটো এনসাৰ। মানে তুমি এইখিনি বস্তু মনত ৰাখিব লাগিবই, অদ্বিতীয় হওক বা সমান্তৰাল হওক, অথবা মই কুৱেশ্যনটো তোমাক সমান্তৰাল বুলিও ক'ব পাৰো, যে সমান্তৰাল সমাধান থাকিব। ৰেখাটোৰ এটা মানে ৰেখাটোৰ যোৰ দুটা লেখটো সমান্তৰাল ৰেখা হ'ব, তেতিয়া কি লিখিবা তুমি, বা অসীম সংখ্যক সমাধান থাকিব, তেতিয়া কি লিখিবা, এইটো বুজি পাব লাগিব কনচেপ্টখিনি দি। ঠিক আছে, ইয়াৰ পিছত নেক্সট কুৱেশ্যন আমি ডিছকাশ্যন কৰিম। এইখিনি লিখি লোৱা বঢ়িয়াকৈ, বুজি পালা চাগে। চাবাচো 9 নম্বৰ কুৱেশ্যনটো, মই প্ৰথম এইটো লিখি দিলো ইয়াতে 4টা আছে কুৱেশ্যন, তলৰ কোন কেইযোৰ সমীকৰণ অসীম সংখ্যক সমাধান থাকিব, কোন কেইযোৰত থাকিব মানে সেইটো সুধিছে। ইয়াতে তুমি এটা বস্তু চোৱাচোন, A1ৰ মান কিমান হ'ব, ইয়াতে 2, B1ৰ মান কিমান হ'ব 3, আৰু C1ৰ মানটো তোমাৰ +6 হ'ব নে -6 হ'ব, এইটো কথা কোৱাচোন মোক। আৰু এইটো কেনেকুৱাকৈ থাকে, আৰু এইটো AX + BY + C = 0 হিচাপত থাকে, কিন্তু C টো আছে কোনফালে, এনেকুৱাকৈ আছে AX + BY = C হিচাপত আছে। C টো সমানচোন এইফালে এনে কি হৈ যাব, অলৰেডি এইটো -6 হ'ব। ধৰিব পাৰিছা কি কৈছো মই। ইয়াতে কি হ'ব, A2 B2 C2 2, ইয়াতে A2 হ'ব 4 B2 হ'ব 6 আৰু C2 হ'ব -12, দিয়া আছে অলৰেডি -12। বুজি পাইছা মই কি কৈছো। আৰু ইয়াতে চোৱাচোন, অসীম সংখ্যক যদি সমাধান হ'ব লাগে কি হ'ব লাগিব, যদি অসীম সংখ্যক সমাধান হ'ব লাগে A1/A2 টো ইকুৱেল হ'ব লাগিব কাৰ, B1/B2, আৰু কি হ'ব লাগিব C1/C2 টো ইকুৱেল হ'ব লাগিব। তেতিয়া মই চাওঁ A1/A2 কিমান 2/4, A1/A2 টো কাৰ সমান হ'ল 2/4ৰ সমান হ'ল, কটাকটি গ'ল, কিমান হ'ল 1/2 ওলাল, 1/2। B1/B2 টো কি হ'ল
3/6 হ'ল এইটো কটা কটি গ'ল 1/2 হ'ল নেক্সট তাৰে পিছত C1/C2 কি হ'ল -6/-12 মাইনাছ কটা কটি গ'ল 1/2 হ'ল এইটো 1/2 হ'ল এতিকে তিনিটা যেহেতু সমান হৈছে এই দুটা সমীকৰণ অসীম সংখ্যক সমাধান থকা সমীকৰণ হ'বনে কণ্ডিশ্যনটো সমান হৈ গ'ল নে গোটেই তিনিটা হৈ গ'ল তেতিয়াহ'লে কি হ'ব সমান হ'ব মই সি নম্বৰটো কৰি দিম বি আৰু ডিটো তোমালোকে নিজে কৰি চোৱা একদম হুবহু এনেকৈ কৰিবা যদি ইয়াতে নট ইকুৱেল আহি যায় অথবা ইয়াতে নট ইকুৱেল আহি যায় তেতিয়াহ'লে এইটো কি হ'ব অসীম সংখ্যক সমাধান নাথাকে সেইটো লিখি দিলে হ'ল লিখাখিনি তোমালোকে বুজি পাইছাই কেনেকৈ লিখিব লাগিব মানে ইমান লিখিব লগা নাই আচলতে তোমালোকে লিখিবা আমি জানো যে অসীম সংখ্যক সমাধান হ'ব লাগিলে a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 হ'ব লাগে যদিহে এই কণ্ডিশ্যনটো যদি ইহঁতে সিদ্ধ কৰিছে তেতিয়াহ'লে অসীম সংখ্যক সমাধান থাকিব ঠিক আছে তাৰে পিছৰ কুৱেশ্যন বি কুৱেশ্যন হলো আমি একবাৰো এইটো বি নহয় সি একবাৰো বি আৰু ডিটো তোমালোকে নিজে কৰিবা এইখিনি লিখি লোৱা চাবাচোন ইয়াতে সি নম্বৰটো কি দিয়া আছে x - y = 3 আৰু x + y = 7 দিয়া আছে তেতিয়াহ'লে ইয়াতে কি হ'ব a1 ৰ ভ্যালু a1 হ'ব 1 b1 হ'ব কিমান -1 আৰু c1 টো কিমান হ'ব -3 কাৰণ এইটো সমান ছিল সেইফালে আছে যে আৰু ইয়াতে a টোৰ ভ্যালু কিমান হ'ব 1 b টোৰ ভ্যালু কিমান হ'ব 1 আৰু c টোৰ ভ্যালু কিমান হ'ব -7 এটাকে কি হ'ব লাগিব a1/a2 টো উলাই লও আমি 1/1 ওলাল কিমান ওলাল 1 এ ওলাল b1/b2 কিমান ওলাল -1/1 ওলাল কিমান ওলাল -1 বাকিখিনি কৰা কিবা দৰকাৰ আছে নেকি নাই ইয়াতেইটো সমান ওলাল না এটাকে a1/a2 টো নট ইকুৱেল টু b1/b2 তেতিয়াহ'লে এইটোৰ অসীম সংখ্যক সমাধান থাকিব নেকি নাথাকে মানে এইটো নহয় অসীম সংখ্যক সমাধান থাকা জোৰ এইটো নহয় সেম একেদৰে তোমালোকে ডিটো কৰিবলৈ চেষ্টা কৰা আৰু আজিৰ লাষ্ট কুৱেশ্যন অনুশীলনী একদম অন্তিমটো এমসিকিউ যেটো নেকি যুক্তি উক্তি নতুনকৈ এড কৰিছে আমি সেইটো কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পিছত তোমালোকে যদি চেনেলটোত নতুনকৈ আহিছা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লও প্ৰথমতে যেহেতু তোমালোকে তেতিয়া নতুন নতুন বস্তুবিলাক পাই থাকিবা আৰু তোমালোকে পাৰ্ট 2 টো ইয়াৰে লিংক ডেসক্ৰিপচনত থকা লিংকত পাই যাবা আৰু এতিয়া আমি লাষ্ট কুৱেশ্যনলৈ আগবাঢ়ো ঠিক আছে এইখিনি তোমালোকে লিখি যাও বঢ়িয়াকৈ লাষ্ট কুৱেশ্যনটো আমি আগবাঢ়ো এতিয়া লাষ্ট কুৱেশ্যন এটো কুৱেশ্যন নম্বৰ 10 লাষ্ট কুৱেশ্যন কি দিয়া আছে অপচন এটা তোমালোকে চাই লোৱা কি দিয়া আছে অপচনত এটা চাবাচোন উক্তি আৰু যুক্তিত সচৰাচৰ কেইটামান অপচনে থাকে যত নেকি প্ৰথমতে কোৱা থাকে যে উক্তি a টো সত্য যুক্তি r টো সত্য আৰু উক্তি a টোৰ কাৰণে যুক্তি r টো শুদ্ধ ব্যাখ্যা অথবা কি দিয়া থাকে উক্তি a টো সত্য যুক্তি r টো সত্য কিন্তু উক্তি a এর কাৰণে যুক্তি r টো সত্য নহয় অথবা দুটা সত্য অথবা এটা সত্য এনেকুৱা ধৰণৰে মানে এমসিকিউৰ অপচন কেইটা দিয়া থাকে এতিয়া চোৱাচোন ইয়াতে কি হ'ব পাৰে 2x - 3y = 0 2x - 3y = 0 এইটো এটা কি সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আৰু এটাই সমীকৰণ আৰু দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ কিমানটা সমাধান থাকে স্যার অসীম সংখ্যক সমাধান থাকে দুটা চলকযুক্ত অসীম সংখ্যক সমাধান থাকে যদি এটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় যত নেকি 2x + 5 = 0 ইয়াৰ অনলি একমাত্ৰ এটাই সমাধান থাকিব যেটো নেকি তাৰ আমি শূন্য বুলি কম আৰু ইয়াতে বহুত সমাধান থাকিব বহুত অসংখ্য সমাধান অসীম সমাধান আছে শুদ্ধ কথা সত্য যুক্তি আৰটো কি কৈছে দুটা চলকৰ এটা ৰৈখিক সমীকৰণে স্থানাংক মানে কি কয় স্থানাংক মানে কি যিগিটা বিন্দু আছে বহাই দিলে একডাল কি পাও বুলি কৈছে সৰল ৰেখা পাও বুলি কৈছে সঁচা কথা আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ যেটো আমি গ্ৰাফত যদি আমি বহুৱাই দিও তেতিয়া আমি এডাল কি ৰেখা পাও সৰল ৰেখা কিন্তু ইয়াতে কিবা সমাধানৰ কথা কৈছে ইয়াতে সৰল ৰেখাৰ কথা কৈছে এটো সত্য হয় যুক্তি আৰটো সত্য হয় কিন্তু এইটোৰ কাৰণে এইটো শুদ্ধ ব্যাখ্যা হ'ব নেকি নহয় মানে কি হ'ব উক্তি এটো সত্য যুক্তি আৰটো সত্য কিন্তু উক্তি এর বাবে যুক্তি আৰটো শুদ্ধ ব্যাখ্যা নহয় এইখিনিয়ে আছিল আমাৰ আজিৰ এই ভিডিওটো কনসেপ্ট কুৱেশ্যন গোটেইখিনি মিলাই মই পাৰ্ট 1 টো বনাই দিলো পাৰ্ট 2 ৰ কাৰণে তোমালোকে মোৰ এই চেনেলতে তোমালোকে পাই যাবা প্লেলিষ্টত অথবা ইয়াৰে ডেসক্ৰিপচনৰ লিংকত আহা থাকিল তোমালোকৰ দিন ভাল হওক আৰু ভালকৈ পঢ়ি থাকা শুভকামনা থাকিল ধন্যবাদ